নমস্কাৰ ইছা নিউজৰ বিশেষ অনুষ্ঠান সময়ৰ ঘৰলৈ মই নয়নজ্যোতি শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ গতানুগতিকভাৱে আমি আচলতে কিছু আলোচনা কৰোঁ আমি পৰ্যালোচনা কৰোঁ আমাৰ এই বিশেষ অনুষ্ঠানক কিন্তু আজি এক বিশেষ বিষয় লৈ মই আহিছোঁ সময়ৰ মাজলৈ এতিয়া পৃথিৱীৰ অসুখ পৃথিৱীবাসীৰ দুৰ্ভোগ পুনৰ নতুন প্ৰভাত হ'ব শীঘ্ৰে আৰোগ্য লাভ কৰিব সকলোৱে দুদিন আঁতৰিব পুনৰ আহিব সুদিন কিন্তু তেতিয়ালৈকে কেনেকৈ সাৱধান হ'ব আপুনি সকলোৰে মনত জুমুৰি বান্ধিছে বহু প্ৰশ্নই ভয় শংকাই সুস্থ ব্যক্তিকো কৰি তুলিছে ৰুগ্ন আৰু সম্প্ৰতি কৰোণাতকৈ ভয়ংকৰ হৈ পৰিছে ভয় নামৰ এই ৰোগবিধ কি এই ৰোগ কেনেদৰে ই ক্ৰিয়া কৰে মানৱ শৰীৰত এই ৰোগবিধ হৈছে এনজাইটি ডিপ্ৰেশ্যন কৰোণা কালত হয়তো আপুনিও ভুগিছে মানসিক চাপত তেতিয়া ইয়াৰ সমাধান কি আমি চাওঁ হওক কি ধৰণৰে মনোৰোগ এজন বিশেষজ্ঞ গণেশ দাসে মনোৰোগ বিশেষজ্ঞই ঘৰুৱা উপায় দিলে আমাক আমি চাওঁ আগবঢ়াইছোঁ দৰ্শকসকললৈ মানে এতিয়া মিডিয়াত দেখিছে বা বাতৰি কাগজত পঢ়িছে যে ইমান মানুহ মৰিছে ক'ভিড হ'লেই মৰিম নেকি এটা পেনিক এটা চিটুৱেশ্যনৰ সৃষ্টি হৈছে মানুহবিলাকৰ সেইটো কাৰণে ভাবিছে যে এটা ক'ভিড হ'লে মৰিম নেকি মানুহবিলাকৰ এটা পেনিক হৈ পেলাই এনেকুৱা হৈছে যে ডিপ্ৰেশ্যন হৈ গৈছে ঘৰতে মৰিম নেকি গতিকে এইটো নহয় ক'ভিড হ'লেই যে মৰিব একো নহয় কিবা চিমটম দেখা পালে আপোনালোকে এটা হেৰি কৰিব যে মানে সকলো মানুহকে মই ক'লোঁ ৰিপৰ্টে মই অনুৰোধ কৰিলোঁ যে আপোনালোকে কিবা চিমটম দেখিলে কিবা জ্বৰ হৈছে গা বিষাইছে কিবা তেনেকুৱা চিমটম দেখিলে ইমিডিয়েট আপোনালোকে টেষ্ট কৰাই ল'ব টেষ্ট কৰাই পেলাই মানে ডক্টৰৰ পৰামৰ্শ ল'ব এটা অক্সিজেন চেচুৰেশ্যনটো ঘৰত থাকিলে চালে নহ'লে আমাৰ ডক্টৰে চাই দিব তো এইটো কোনো ভয় কৰিব লগা কথা নাই মেইনলি হৈছে পেনিক কিহৰ কাৰণে হৈছে ডেথ কিহৰ কাৰণে হৈছে মানুহবিলাক দেৰিকৈ আহে 4 5 দিন ঘৰত থাকে ঘৰত থকাৰ পিছত আহি পেলাই হস্পিটেলত আহে তেতিয়া চিচুৱেশ্যনটো 60-40 তেনেকুৱা ধৰণৰ আহি যায় তেতিয়া মানে অক্সিজেন দিও বা ভেণ্টিলেটৰ দিও বচাব পৰা নাযায় তো সেইটো কাৰণে মানুহবিলাকৰ মানে ডেথটো বেছি হৈছে সেইটো চাই মানুহবিলাকৰ পেনিক এটা চিটুৱেশ্যনৰ সৃষ্টি হৈছে মানে ভয় খাইছে কি কৰিম কি হ'ব হ'লে টেষ্ট নকৰে ভয়তে ঘৰত থাকে আমাক কণ্টেইনমেণ্ট কৰি দিব নেকি আমি মানুহবিলাকে হাঁহিব নেকি এটা ষ্টিগমা এটা হৈ গৈছে ন সেই ঘৰত কৰোণা ওলাইছে সেই ঘৰত নাযাবি সেইপিনে নাযাবি তাহাঁতৰ ঘৰৰ আগেৰে নাযাবি তেনেকুৱা মানুহৰ ষ্টিগমাৰ কাৰণেও মানুহবিলাকৰ মানসিকভাৱে হেৰি হৈ গৈছে ভাগি পৰিছে সেইটো অনবৰত টিভি বা আমাৰ মিডিয়া বা কাগজখনতো মিলিলে ক'ভিডেই অকল বেলেগ একো নাই সেইবিলাক চাই এতিয়া ঘৰৰ পৰা মানুহ ওলাব নোৱাৰিছে এই লকডাউন দিছে কিবা দিছে মানুহবিলাকৰ ব্যস্ততা নাই সেইটোৱে আলোচনা কৰি থাকে অমুকৰ ক'ভিড হৈছে আজি অমুক ঢুকালে দেই তমুক ঢুকালে তেনেকুৱা ধৰণৰ এটা মানে এটা সেইটোৱে আলোচনা ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে সেইটোৱে আলোচনা কি হ'ব আমাৰ যদি হৈ যায় মৰিম নেকি সেইটো এটা চিটুৱেশ্যনৰ কাৰণে মানুহবিলাকৰ এটা ভয়ক ত্ৰাসৰ সৃষ্টি এটা মানে এতিয়া মিডিয়াত শুনিলে গণেশ দাসৰ কি মন্তব্য ৰাতি বাৰু আপোনাৰ টোপনি নহা হৈছে নেকি বহুতৰ ক্ষেত্ৰত এই ধৰণৰ হৈছে উশাহ লোৱাত কষ্ট পোৱা যেন অনুভৱ হয় তেনেকুৱা আপোনাৰ হৈছেও নেকি আপুনি জানেনে এনে হোৱাৰ কাৰণটো কি যদি নাজানে আমি জনাম আপোনাক এনজাইটি ডিপ্ৰেশ্যন নাম নিশ্চয় আপুনি শুনিছে কিন্তু প্ৰকৃততে ই হয় কি কেনেকৈ ক্ৰিয়া কৰে মানৱ শৰীৰত কৰোণা কালত এই ৰোগ বৃদ্ধি পোৱাৰ কাৰণ ব্যাখ্যা কৰিলে মনোৰোগ বিশেষজ্ঞ ডক্টৰ গণেশ দাসে লগতে জনালে এনজাইটি আৰু ডিপ্ৰেশ্যনৰ বহুসমূহ লক্ষণ হয় আচলতে এইবিলাক চাইণ্টিফিক হেৰি আছে মানুহবিলাকে যেতিয়া তেতিয়া ভাবিব ডিপ্ৰেশ্যন হ'ব এংজাইটি হ'ব তেতিয়া মানে ব্ৰেইনত এটা হৰম'নেল কিছুমান চেঞ্জ এটা হয় এটা চেৰ'টনিন বুলি এটা হৰম'ন আছে সেইটোও কমি যায় কমি গ'লে মানুহবিলাকৰ হয় কি ডিপ্ৰেশ্যন হ'লে কি হ'ব এংজাইটি হ'ব হ'লে কিয় মানুহবিলাকে কয় মোৰ উশাহ ল'ব নোৱাৰা হৈছোঁ নেকি মোৰ উশাহটো বন্ধ হৈ গৈছে মৰি যাম নেকি ঘনাই উশাহ ল'ব উশাহ এটা পালপিটেশ্যন হৈ যায় ভয়তে কি হ'ব মোৰ মৰি যাম নেকি মোৰ খুব পালপিটেশ্যন হৈছে গাটো দুৰ্বল হৈছে মূৰটো গধুৰ লাগিছে কিবা এটা হ'ব নেকি মোৰ টোপনি নাযায় ৰাতি গোটেই এইবিলাক ভাবি থাকোঁ এইবিলাক উপসৰ্গ দেখা দিয়ে সেইটো এংজাইটি বহুতকেইটা মানে হেৰি চিমটম লগ লাগি পেলাই হয় যেনেকুৱা এইটো আপোনাৰ হেৰি হ'ব পালপিটেশ্যন হ'ব তাৰপিছত মনটো ভাল নালাগিব মূৰটো গধুৰ লাগিব চুৱেটিং হ'ব তাৰপিছত আকৌ গাটো বেয়া লাগিব একো কাম কৰিব ইচ্ছা নাযাব এইবিলাক লগ লাগি পেলাই এংজাইটি বুলি কয় ডিপ্ৰেশ্যনটো হয় কি একেবাৰে মনটো ভাল নালাগিব খাবলৈ ইচ্ছা নাযায় এংজাইটি গৈ লাহে লাহে ডিপ্ৰেশ্যনত আহিব টোপনি নাহিব 1 নম্বৰ টোপনি আহিলেও মেইনটেনেঞ্চ নহ'ব টোপনিটো ভাঙি যাব সাৰ পাই সেইবিলাক কথা ভাবিব 2 নম্বৰ মনটো খুব বেয়া লাগিব গোটেই দিনটো বেয়া লাগি থাকিব একো কাম কৰিব ইচ্ছা নাযাব তাৰপিছত খাবলৈ ইচ্ছা নাযাব
গাটো খুব দুৰ্বল লাগিব, এইবিলাক ডিপ্ৰেশ্যনত আহি যাব, এংজাইটিৰ পৰা গৈ ডিপ্ৰেশ্যনত আহি এই গোটেইবোৰ হ'ব পাৰে যেতিয়া এই সকলো কথা অনবৰতে ভাবি থাকিলে হ'ব পাৰে। কৰোণা কেৱল ল'ৰা ছোৱালীবিলাকৰ আজিকালি পৰা হেৰি নাই, এই স্কুল নাই, কোনো খেলা লগ নহয়, ঘৰৰ বাহিৰ ওলাব নিদিওঁ আমি, কৰোণা লাগিব, গতিকে সিহঁতৰ মাজতো সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মাজতো তেনেকুৱা এটা আহি গৈছে, এটা ডিপ্ৰেশ্যন এংজাইটি তেনেকুৱা আহি গৈছে। এইটো হয় আচলতে এইবিলাক চাইণ্টিফিক হেৰি আছে, মানুহবিলাকে যেতিয়া তেতিয়া ভাবিব। ক'ভিডৰ ভয়ত এনজাইটি বাঢ়িছে নেকি? বাঢ়িছে ডিপ্ৰেশ্যনৰ ৰোগীৰ সংখ্যা, এনজাইটিৰ ৰোগীৰ সংখ্যা। আছে নিৰাময়ৰ উপায়? কি ক'লে মনোৰোগ বিশেষজ্ঞ গণেশ দাসে? দৰৱ দিব লগা হয়, চিকিৎসা কাউন্সিলিং কৰিব লগা হৈ যায় তেওঁলোকক। ক'ভিড নোহোৱাকৈ বেছি ভয়াৱহ হৈ পৰে তেওঁলোকে, অৰ্থাৎ ক'ভিড আক্ৰান্ত নোহোৱাকৈ ভাবি সেইটো বহুত তেনেকুৱা আহিছে, আমাৰ পেচেণ্ট আহে তেনেকুৱা ধৰণৰ আহে, বহুত তেনেকুৱা ধৰণৰ। আমি কাউন্সিলিং কৰোঁ বা কাউন্সিলিঙত ভাল নহ'লে আমি মানে মেডিকেশ্যন যাব লগা হয়, ট্ৰিটমেণ্ট যাব লগা হৈ যায় তেনেকুৱা ধৰণৰ। বহুত হ'লেতো তেনেকুৱা ধৰণৰ আমি হেৰি কৰিব লাগিব, এটা এৱাৰনেছ কেম্প বা তেনেকুৱা ধৰণে এৱাৰনেছ কৰিব লাগিব তেনেকুৱা মানুহবিলাকক, বা মিডিয়া হওক বা কিবা হওক, যে মানুহবিলাক ভয় খাব নালাগে, কোনো পেনিক হ'ব নালাগে। আৰ্লি ডায়েগনচিছ আৰ্লি ট্ৰিটমেণ্ট, গতিকে সোনকালে ভাল হৈ যাব, ভয় কৰিব লগা কথা নাই। যদি হৈছে তেওঁলোকে ট্ৰিটমেণ্ট কৰক, ডক্টৰৰ ওচৰত আহক, ভয় কৰিব লগা একো নাই। মানুহ ইমান সোনকালে কৰোণাত নমৰে, এইটোতো সময় লাগিব, মানে দৰৱটো এফেক্ট হওঁতে মানে 3 weeks মান লাগি যায়, 3 to 4 weeks লাগি যায়। গতিকে লাহে লাহে যেতিয়া টোপনি আহিব, এংজাইটি ডিপ্ৰেশ্যনৰ ট্ৰিটমেণ্ট কৰিব পাৰি দৰৱ আছে, টোপনিৰ লগত। মানে হৰমনেল লেভেলটো আমি লেভেল কৰি দিলে হৈ যায়, ঠিক হৈ যায়, তেনেকুৱা বহুত আহিছে পেচেণ্ট। মানসিকভাৱে এইবিলাক কথা কৰোণা ভাবি থাকিব নালাগে, নিজক কিবা ব্যস্ত থাকিব লাগে, ঘৰত পৰিয়ালৰ লগত কিতাপ পঢ়ক, কিবা খেলা ধূলা কৰক ঘৰৰ ভিতৰতে, তেনেকুৱা ধৰণৰ বিভিন্ন কামত ব্যস্ত থাকক ঘৰৰ ভিতৰতে। এইবিলাক মানে বেছিকৈ আলোচনা কৰিব নালাগে, এয়া টিভিত অমুক দিছে বা বাতৰি কাগজত অমুক দিছে, অমুকে তেনেকৈ হৈছে, সেইবিলাক আলোচনা কৰাতকৈ ব্যস্ত থাকক দিনত, মানে ঘৰটোতে ব্যস্ত থাকক, কিবা খেলক, কেৰম খেলক, লুডু খেলক বা তেনেকুৱা ধৰণৰ ইনড'ৰ গেমছ খেলক বা কিতাপ পঢ়ক, তেনেকুৱা ধৰণৰ ব্যস্ত থাকিলে এইবিলাক বস্তু নহয়। তেওঁলোকে এইটো ভয় নাখালেই হ'ল যে এইটো তেনেকৈ ডেডেড হেৰি নহয়, আমি মানে ডক্টৰৰ ওচৰত আহিছোঁ যেতিয়া আমি ভাল হৈ যাম, ডক্টৰ ট্ৰিটমেণ্ট কৰিব। আৰু যদি খুব বেছি আমি তেনেকুৱা দেখোঁ, আমাৰ ভিতৰৰ ডক্টৰ যায়, তেতিয়া আমি ভিডিঅ' কাউন্সিলিং কৰোঁ। ভিডিঅ' আমাৰ ভিতৰত হেৰি আছে, মোবাইল আছে, সেই মোবাইলেৰে আমি পেচেণ্টৰ লগত হিষ্ট্ৰী লওঁ, পেচেণ্টৰ লগত কথা পাতোঁ, এই কাউন্সিলিং কৰি যদি কাউন্সিলিঙত নহয় তেতিয়া আমি ট্ৰিটমেণ্ট কৰি দি দিওঁ, দৰৱ দি দিওঁ, কাউন্সিলিং কৰোঁ, ভিডিঅ' কাউন্সিলিং কৰোঁ। কিমান ভয়াৱহ হ'ব পাৰে এনজাইটি আৰু ডিপ্ৰেশ্যন? ক'ভিডৰ ভয়ে দেহত সৃষ্টি কৰা এনজাইটি, ডিপ্ৰেশ্যনে আৰু কি কি ৰোগৰ সৃষ্টি কৰিব পাৰে? ৰোগ এইবিলাক গৈ পেলাই এনে ফিজিকেল ধৰক হেৰি হ'ব পাৰে, খুব মানসিক টেনশ্যন ল'লে, এংজাইটি ল'লে, ডিপ্ৰেশ্যন ল'লে, সেইটো কি হ'ব পাৰে, গেষ্ট্ৰাইটিছ হ'ব পাৰে, খুব গেছ হ'ব পাৰে মানুহৰ, গেষ্ট্ৰাইটিছ, পেট বিষাব, বমি লাগিব, তেনেকুৱা ধৰণৰ হ'ব, মূৰ বিষাব, বমি লাগিব, তেনেকুৱা হয়। বা গৈ পেলাই কি হয়, চিন্তা কৰি ডায়েবেটিছ দেখা দিব পাৰে, এইবিলাক হয়। তাৰপিছত আৰু হ'ব পাৰে হাইপাৰটেনশ্যন হ'ব পাৰে, প্ৰেছাৰ বাঢ়ি যাব পাৰে, মানসিক গৈ আৰু যদি এইটো ট্ৰিটমেণ্ট নকৰে, এয়া এংজাইটি ডিপ্ৰেশ্যন গৈ মানুহৰ চাইক'চিছ হ'ব পাৰে, তাৰ যিটো পগলা বুলি কয়, সেইটো এটা সময়ত গৈ লং টাৰ্ম সেইটো হৈ যাব পাৰে, চূড়ান্ত পৰ্যায়ত গৈ পেলাই এইটো মানে হেৰি বকিব, জিতি বকিব, নাখাব, লেতেৰা পেতেৰা হৈ থাকিব, তেনেকুৱা ধৰণৰ চূড়ান্ত হৈ যাব পাৰে কিছুমান ক্ষেত্ৰত, চব নহ'লে তাৰে কিছু পাৰ্চেণ্টেজ হৈ যাব পাৰে। ডায়েবেটিছো হ'ব পাৰে নেকি? ডায়েবেটিছ হ'ব পাৰে, বেছি এংজাইটি ল'লে হাইপাৰটেনশ্যন হৈ যাব পাৰে, মানসিক ৰোগৰ পৰা হ'ব পাৰে, ঠিক ৰোগ এইবিলাক গৈ। ক'ভিড ৰোগীৰ ওপৰত আচলতে ঘৰুৱা পৰিৱেশেও যথেষ্টখিনি প্ৰভাৱ পেলায়। ক'ভিডৰ পৰা হাত সাৰি থাকিবলৈ 3টা প্ৰধান উপায় আচলতে আছে, মনোৰোগ বিশেষজ্ঞসকলে 3টা প্ৰধান উপায় উলিয়াইছে। সেই 3টা প্ৰধান উপায় হৈছে শৰীৰ চৰ্চা, যোগাসন আৰু মিউজিক থেৰাপি। জগৰীয়া হয়, ঘৰৰ মানুহবিলাকে যদি এনকাৰেজ নকৰে, সেই ডিপ্ৰেশ্যন হোৱা মানুহজনক সদায় এনকাৰেজ কৰিব লাগিব যে একো নহয়। ঘৰৰ মানুহবিলাকেও যদি তাক মানে কয় বোলে এইটো অমুক হৈছে তমুক হৈছে, মানে বেয়াকৈ যদি উল্টাকৈ কৈ থাকে, নিগেটিভটো যদি দি থাকে, তেতিয়াহ'লে সেইটো বেছি হৈ যাব পাৰে। কাৰণ ঘৰৰ মানুহখিনিয়ে অকণমান এনকাৰেজ কৰিব লাগে, পজিটিভ থিংকিংটো তেওঁলোক ঘৰৰ মানুহখিনি দিব লাগে, তেতিয়াহ'লে সোনকালে সেইটো মানে ভাল হোৱাটো যায়। কিন্তু ঘৰৰ মানুহখিনিয়ে হেৰি মানে নকৰিলে মানে অলপমান টান হয়। আৰু এইটো জিম, মেডিটেশ্যন, মিউজিক থেৰাপি, এই 3টা বস্তু খুব ভাল এংজাইটি ডিপ্ৰেশ্যনৰ কাৰণে, খুব ভাল কাম কৰে।
মনটো ভাল লাগে সেইটোৰ লগত মানে ভিতৰত সোমাই যাব লাগে এইটো কাৰণে খুব ভাল যোগাসন আসন যিটো মেডিটেশ্যন যিটো সেইটো কৰিলে খুব ভাল মানে যিটো মিউজিক ভাল পায় যাৰ যিটো পচন্দ কোনোবা হাই হেৰি ভাল পায় কোনোবা লাইট মিউজিক ভাল পায় কোনোবা অকল মিউজিকটো ভাল পায় হেৰি নাই যোনে যিটো ভাল পায় মানে ৰুচিবোধ অনুসৰি ৰুচিবোধ যোনে যিটো ভাল আৰু এইটো কওঁ যে ভাগি পৰিব নালাগে একো নহয় চিন্তা কৰিব নালাগে ক'ভিডকৈ বেছি টিভি চাই থাকিব নালাগে বা মিডিয়াৰ ওপৰত ইমান গুৰুত্ব দিব নালাগে নিজে ব্যস্ত থাকক কামত ব্যস্ত থাকক এণ্টাৰটেইনমেণ্ট কৰক তেতিয়াহ'লে চবৰে মানে হেৰি হৈ যাব ক'ভিডৰ বাবে কিমান ভয় খোৱাৰ প্ৰয়োজন আছে ক'ভিডৰ কাৰণেতো ইমান ভয় খোৱাৰ প্ৰয়োজন নাই তেনেকৈ ভাল মানে ডক্টৰৰ ওচৰত আহিলেতো কোনো ভয় খোৱাৰ প্ৰশ্নই নাহে আৰু আৰ্লি ট্ৰিটমেণ্ট আৰু আৰ্লি ডায়েগনচিছ মই আগতে কওঁ বহুত বেছি যিবিলাক আৰ্লি আহিছে আৰ্লি ট্ৰিটমেণ্ট আৰ্লি ডায়েগনচিছ সেইটো এংজাইটি ক'লোঁ নহয় এংজাইটি এটা মানে হেৰি আৰু অক্সিজেন চিচুৱেশ্যনটো চাই থাকিলে হ'ল যদি সঁচাকৈয়ে উশাহ ল'ব পৰা নাই অক্সিজেন চিচুৱেশ্যনটো কমি যাব ডাইৰেক্ট কমি যাব যদি যোৱা নাই ধৰক 94ৰ ওপৰত আছে 96 97 98 আছে তেতিয়াহ'লে সেইটো পেনিক ডিজৰ্ডাৰ তাৰ মানে এংজাইটি হৈছে আৰু সেই ভয় কৰিছে তেনেকুৱা ব্যক্তি ডক্টৰৰ ওচৰত আহিব লাগিব ডক্টৰৰ হেৰি পৰামৰ্শ ল'ব লাগিব আমি কাউন্সিলিং কৰি দিম বা ট্ৰিটমেণ্ট লাগিলে ট্ৰিটমেণ্ট দি দিম কৰোণাৰ এই সংকট কালত যি প্ৰাদুৰ্ভাৱ চলিছে যে কৰোণাৰ আচলতে খাদ্যৰ বিশেষ গুৰুত্ব আছে খুব হেল্ডি খাদ্যৰ যি খাদ্যই আপোনাক শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যি খাদ্য খোৱাৰ প্ৰয়োজন আছে সেই খাদ্য আপুনি খাব লাগিব কিন্তু কি খাদ্য আপুনি খাব লাগিব এই সময়ত নিউট্ৰিচিয়াছ ফুড খাবই লাগে ভাল বস্তু খাব লাগে এতিয়া প্ৰটিন খাব লাগে তেনেকুৱা বা ভিটামিন খাব লাগে ড্ৰাই ফ্ৰুটছ খাব লাগে ফ্ৰুটছ খাব লাগে পানী বেছিকৈ খাব লাগে খোৱা খাদ্যটো ভাল বস্তুৱেই খাব লাগে যোনে যি খায় নিৰামিষাৰীবিলাকে ভাল শাক পাচলি খাওক ফল মূল খাওক নিৰামিষ খোৱাবিলাকে আৰু যিবিলাকে মানে হেৰি খায় আমিষ খায় সেইবিলাকে মাছ মাংস পনীৰ যি খায় প্ৰটিন খাওক ফ্ৰুটছ বেছিকৈ খাওক ফ্ৰুটছ খাওক নেমু খাওক এইবিলাক খালে মানে হেৰি হৈ যাব এনেতো নিউট্ৰিচিয়াছ ফুড খাবই লাগে ভাল বস্তু খাব লাগে খাদ্যটো আছে কিন্তু এনজাইটি আৰু ডিপ্ৰেশ্যনৰ চিকিৎসা কিদৰে কৰা হয় ক'ভিডক ঘূৰাবলৈ মনোৰোগ বিশেষজ্ঞ ডক্টৰ গণেশ দাসৰ তিনিটা বিশেষ প্ৰধান পৰামৰ্শ সুস্থটো হয় যিমানখিনি আহে সিমানেই সুস্থ হয় ঠিক একজাক্ট ডাটাটো দিব নোৱাৰিম আহি থাকে একজাক্ট ডাটা প্ৰায় আহে কিন্তু তেনেকৈ প্ৰায় আহে মেক্সিমাম আহে আৰু সেইটো আহে পালপিটেশ্যন হয় উশাহ ল'ব নোৱাৰে কষ্ট হয় মৰি যাম ভাৱ হয় মোৰ কি হ'ব তেনেকুৱা ধৰণৰ অধিকাংশ লোকৰ এংজাইটি হয় কাউন্সিলিং উইথ ট্ৰিটমেণ্ট ভাল হৈ যায় মেক্সিমাম ভাল হয় 99% ভাল হয় এক নম্বৰতে হ'ল ক'ভিড লৈ কোনো ভয় খাব নালাগে 2 নম্বৰ হ'ল সোনকালে যদি কাৰোবাৰ চিমটম দেখা দিছে ট্ৰিটমেণ্ট কৰক আৰু ব্যস্ত থাকক মানসিকভাৱে মানে যাতে চাপটো নপৰে মানুহ ব্যস্ত থাকক খেলা ধূলা কৰি এণ্টাৰটেইনমেণ্ট কৰি ব্যস্ত থাকক তেওঁলোকেতো তেনেকৈ যোগাযোগ কৰা হেৰি নে 104ত কৰিলে তেওঁলোকে হেৰি কৰি দিয়ে কাউন্সিলিং কৰে তেনেকুৱা ধৰণৰ কৰে আৰু নহ'লে ডাইৰেক্টলি যদি কোনোবা আহে আমাৰ ইয়ালৈকে আহে তেতিয়াহ'লে আমি ব্যৱস্থাটো কৰি দিওঁ ক'ভিডৰ লগত আজিৰ তাৰিখত যুঁজিবলৈ মূল অস্ত্ৰ হৈছে ভেকচিন কিন্তু ভেকচিন লোৱাৰ পাছত সচৰাচৰ দেখিবলৈ পোৱা গৈছে বহু লোক গাৰ বিষ নাইবা জ্বৰত ভুগিছে ভেকচিন লোৱাৰ পাছতেই এনেধৰণৰ পাৰ্শ্বক্ৰিয়াৰ কাৰণ কি কিমান বয়সৰ লোক বেছিকৈ আক্ৰান্ত হৈছে ক'ভিডত আমি যিকোনো সাধাৰণ ভেকচিনতে জ্বৰ বা গাৰ বিষ হয় গতিকে সেইটো এটা ভেকচিনৰ আমি এটা পাৰ্শ্বক্ৰিয়া বুলি কওঁৱেই গতিকে তাৰ কাৰণে কিমান এটা ভীতিগ্ৰস্ত হ'ব নালাগে চাওক আক্ৰান্তটো চবেই হৈছে আমি যিটো এজ গ্ৰুপ চাইছোঁ আক্ৰান্ত কেঁচুৱাৰ পৰা আৰম্ভ কৰি 80 বছৰৰ ঊৰ্ধলৈকেও আক্ৰান্ত হৈছে কিন্তু মৃত্যুমুখত পৰা ৰোগীৰ সংখ্যা মই দেখিছোঁ যে 40ৰ পৰা যিটো 60 বয়সৰ 40ৰ পৰা 60 বয়সৰ যিটো ৰোগী সেই ৰোগীবিলাকৰ মৃত্যুৰ সংখ্যা অকণমান বেছি দেখা গৈছে আৰু বিশেষকৈ উপসৰ্গ যিবিলাকৰ আছে যিবিলাকৰ কোমৰবিডিটি আছে তেনেকুৱা কিন্তু আমি দেখিছোঁ যে মানে 60ৰ পৰা মানে 40ৰ পৰা 60ৰ ঊৰ্ধৰ যিখিনি বয়স সেই বয়সৰ আমি আমাৰ গুৱাহাটী চিকিৎসালয়ৰ যিখিনি মৃত্যুৰ হাৰ সেই মৃত্যুৰ মানে নাম্বাৰৰ পৰা দেখিছোঁ যে এইখিনি অকণমান বেছি হৈছে গৰ্ভৱতী মহিলাসকলৰ বহুতে প্ৰশ্ন উত্থাপন হৈছে বহুতে ভাবিছে মনতে শংকা আছে বহুখিনি শংকিত হৈ আছে কেনেদৰে সাৱধান হ'ব লাগিব গৰ্ভৱতী মহিলাসকল শিশুৰ ক্ষেত্ৰত কেনেদৰে ল'ব লাগিব বিশেষ যত্ন GMCHৰ অধ্যক্ষ ডক্টৰ ঐশ্বত বৈশ্যৰ মুখেৰে শুনকচোন
ইতিমধ্যে আমি আমাৰ তাত probably 32গৰাকী গৰ্ভৱতী মহিলা এতিয়া পজিটিভ হৈ আমাৰ হস্পিটেলত আছে তেওঁলোকক সাধাৰণ হিচাপে আমি চলাই আছোঁ সাধাৰণ আমাৰ তেওঁলোকৰ সিজাৰিয়ান হৈ আছে তেওঁলোকৰ ডেলিভাৰী হৈ আছে গতিকে সাধাৰণ মানুহৰ নিচিনা কিন্তু তেওঁলোকৰ যেহেতু ইমিউনিটিটো অলপ কম থাকে এইখিনি সময়ত তেওঁলোক অলপ সাৱধান বেছি থকাটো উচিত শিশুৰ ক্ষেত্ৰত চাওক এতিয়া কথা হ'ল কি শিশুৰ 18 বছৰ তলত এতিয়ালৈকে ভেকচিন দিয়া হোৱা নাই গতিকে আমাৰ এটা কথা হ'ল যে প্ৰতিটো পিতৃ মাতৃলৈ মোৰ অনুৰোধ যে তেওঁলোকক এই সংক্ৰমণৰ পৰা বচাই ৰাখক কাৰণ এতিয়ালৈকে সেই শিশুখিনিক যদি আমাৰ যেহেতু ভেকচিন আমি তেওঁলোকক দিবৰ কাৰণে চৰকাৰৰ পৰা অনুমতি পোৱা নাই যে তেওঁলোকৰ বিৰুদ্ধে প্ৰতিৰোধেই একমাত্ৰ অস্ত্ৰ কিন্তু 18 বছৰৰ ওপৰখিনিক এটলিষ্ট আমি ক'ব পাৰিম যে ভেকচিনটো লওক সুৰক্ষিত হওক কিন্তু 18 বছৰৰ তলৰখিনিক আমি সেইটোও ক'ব পৰা হোৱা নাই সেইকাৰণে পিতৃ মাতৃলৈ মোৰ বিনম্ৰ অনুৰোধ তেওঁলোকে নিজৰ সন্তানক সুৰক্ষিত কৰক ছ'চিয়েল ডিষ্টেঞ্চিঙৰ পৰা আঁতৰাই ৰাখক ভিৰৰ পৰা আঁতৰাই ৰাখক মাস্ক পিন্ধি ঘৰত ৰাখক আৰু এই লকডাউনৰ সময়ত বা এই যিখিনি আপোনাৰ যিটো কণ্টেইনমেণ্ট জ'নৰ হৈছে সকলো বিধি নিয়ম মানি চলি ঘৰত যাতে কোনো তেওঁলোকৰ পৰা সংক্ৰমিত হ'ব নোৱাৰে তেওঁলোক তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক ইতিমধ্যে আমি আমাৰ তাত probably 32 বিছনা অক্সিজেন চিকিৎসাকৰ্মী এতিয়ালৈকে আচলতে অসমত একোৰে অভাৱ হোৱা নাই বুলি জানি পাব গৈছে মৃত্যুৰ হাৰ অসমত যথেষ্ট কম ভবাৰ দৰে ভয়াৱহ হোৱা নাই কোভিড সেইবাবে আপুনি শংকিত নহ'ব অসমত এতিয়াও 1%তকৈ কমত মৃত্যু হাৰ হৈ আছে গতিকে আমি আমাৰ যিটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমাৰ যিটো বিছনা ICU অক্সিজেন ঔষধ পাতি আৰু লগতে চিকিৎসক আদিৰ নাৰ্ছ সকলোৰে আমাৰ সুশব্দভাৱে আমি প্ৰস্তুত গতিকে আমি সেইকাৰণে কৈছোঁ যে কোভিড মানে মৃত্যু নহয় কোভিডৰ চিকিৎসা আছে আহক মই মাত্ৰ পোষ্ট কোভিড ৱাৰ্ডৰ পৰা আহিছোঁ যিবিলাক ৰোগী আমাৰ পৰা ৰেফাৰ্ড হৈ আহিছিলে বাহিৰৰ পৰা যাৰ চেচুৰেশ্যন 50-60 এনেকুৱা আছিল সেইবিলাক ৰোগীতো তেওঁলোকতো বাচি আছে তেওঁলোক বাচি আহিছে তেওঁলোকতো ICUৰ পৰা ওলাই আহিছে এতিয়া পোষ্ট কোভিডৰ দ্বাৰ আছে তেওঁলোকে ঘৰত যাবৰ কাৰণে সাজু হৈছে কোভিড এটা বেমাৰ কোভিডৰ পৰা হয়তো তেওঁৰ সংক্ৰমিত যদি তেওঁৰ যদি লাঙত যদি সংক্ৰমণটো যদি বেছি বেয়াকৈ হয় তেওঁৰ হয়তো কিবা অসুবিধা হ'ব পাৰে কিন্তু সাধাৰণতে আমি যদি চিকিৎসা সোনকালে লওঁ আমাৰ যদি চিকিৎসালয়লৈ সোনকালে আহে চেচুৰেশ্যন যদি 95ৰ তললৈকে যাব নিদিয়াকৈ যদি চিকিৎসালয়লৈ আহি পায় আমি তেওঁক বচোৱাৰ যি আমাৰ যৎপৰোনাস্তি চেষ্টা আমি কৰিম যে আজিৰ তাৰিখত আপোনাৰ কোভিড যদি আপুনি কোভিডত আক্ৰান্ত হয় আপুনি কি কৰিব কোনখন হাস্পাতাললৈ যাব ক'ত ক'ত খালী আছে বিছনা আমি কোনখন হাস্পাতালত গ'লে খুব সহজে পাব ICU সহজে পাব বিছনা প্ৰথম কথা হ'ল কি তেওঁৰ যদি কোভিড আক্ৰান্ত হয় কোভিড আক্ৰান্ত হ'লে তেওঁৰ যদি চিকিৎসা যদি তেওঁৰ যদি চেচুৰেশ্যনটো যদি 95 নৰ্মেল টেম্পাৰেচাৰ নাই তেওঁ যদি ঘৰত যদি থাকিব অসুবিধা তেওঁ যদি ঘৰত যদি ছেপাৰেট টয়লেট নাই মানুহৰ লগত মিক্সিং কৰিবতো বাধ্যতামূলক হ'বই লাগিব তেওঁ কৰিব লাগিব নহ'লে বেলেগ তেওঁৰ গত্যন্তৰ নাই তেনেকুৱা ক্ষেত্ৰত তেওঁ CCCলৈ যাওক কোভিড কেয়াৰ চেণ্টাৰলৈ যাওক আৰু যদি তেওঁৰ যদি উপসৰ্গ আছে জ্বৰ আছে কিন্তু 95 99 আছে তেওঁ আমাৰ কেইবাখনো হস্পিটেল আছে সোণাপুৰ আছে আয়ুৰ্বেদিক আছে তাৰপিছত পতঞ্জলি আছে CCC হিচাপে এই সকলোতে আমাৰ অক্সিজেনৰ ব্যৱস্থা আছে সকলোতে চিকিৎসা ব্যৱস্থা আছে আৰু যদি তেওঁৰ যদি চেচুৰেশ্যন যদি 93 94 91 90 তললৈ গৈছে তেওঁ তৎক্ষণাত হয় আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় নহয় কালাপাহাৰ নহয় MMCলৈ আহক তাত আমাৰ চিকিৎসাৰ সুব্যৱস্থা আছে প্ৰথম কথা কোভিডৰ এই সংক্ৰমণৰ সময়ত সকলোৰে বিভ্ৰান্তি টেষ্ট কৰিবলৈ ক'ত যাব আক্ৰান্ত হোৱা বুলি গম পোৱাৰ পাছত কোনখন হাস্পাতাললৈ যাব লাগিব নাইবা ক'ত ক'ত খালী বিছনা আছে সেইবোৰৰ আহি পৰে চিন্তা লক্ষণ দেখিলে কিদৰে সাৱধান হ'ব লাগিব এনে নানাটা প্ৰশ্নই দোলা দি থাকে সকলোৰে মনত এই সমস্ত কথাৰ উত্তৰ দিছে MMCHৰ অধীক্ষক অনুপল শৰ্মাই কোভিডৰ স্ক্ৰিনিং চেণ্টাৰটো বিভিন্ন ঠাইত আছে আমাৰ চিকিৎসা মহাবিদ্যালয় বা গুৱাহাটীৰ ভিতৰত এয়াৰপৰ্টত বা আপোনাৰ ৰেলৱে ষ্টেচনত বা বিভিন্ন ধৰণৰ জেগাই জোন ৱাইজ বিভিন্ন জেগাত স্ক্ৰিনিং চেণ্টাৰবিলাক হৈ আছে আৰু মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলতো ৰেগুলাৰ এটা সময়ত আছিল প্ৰায় 500ৰ পৰা 600 টেষ্ট ৰেগুলাৰ হৈ আছিল আৰু এইকেইদিন যিহেতু সান্ধ্যহাইন বা এনেকুৱা ধৰণৰ চিটুৱেশ্যন হৈছে গতিকে অকণমান টেষ্টিঙৰ হয়তো সেইবিলাক মানুহ কণ্টেইনমেণ্ট জোনৰ ভিতৰত টেষ্টিং হৈ আছে আমাৰ ইয়াত আহি কৰা নাই কিন্তু আমাৰ ইয়াত এতিয়াও এভাৰেজ 300 মানকৈ কোভিডৰ টেষ্টিং হৈ আছে মই মোৰ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলৰ কথা কৈছোঁ ইয়াত ৰেগুলাৰলি টেষ্ট হৈ আছে আমাৰ যিহেতু আউটডোৰ ছাৰ্ভিচটো চলি আছে আৰু লগতে আমাৰ গাইনী বিভাগটো চলি আছে আৰু বাকি কিছুমান মানে স্বেচ্ছাৰে আহি বা কোনোবা পেচেণ্টৰ কাৰোবাৰ যদি ঘৰত পজিটিভ হৈছে তেখেতসকলৰ এটেণ্ডেণ্ট আহি ইয়াত টেষ্ট কৰিছে চ' টেষ্টিংটো ৰেগুলাৰ হৈ আছে ইয়াত
আৰু OPD যিবিলাক পেচেণ্ট দেখাব আহে আমাক পেচেণ্ট শৰীৰ পৰীক্ষা কৰিবলৈ আহে তেখেতসকলতো প্ৰথমতে কোভিড টেষ্টটো মেণ্ডেটৰী ঠিক তেনেকৈ ডেলিভাৰীৰ কাৰণেও গাইনী বিভাগত অবষ্টেটিক বিভাগত যিটো পেচেণ্ট আহে তেখেতসকলৰো কোভিড টেষ্ট মেণ্ডেটৰী আৰু তাৰ উপৰি কিছুমান স্বইচ্ছাই অহা পেচেণ্ট বা কিছুমান মানুহে চাকৰিত অফিচত জইন কৰিব লগা বা তেনেকুৱা যি মুঠতে ৰেগুলাৰ ইয়াত টেষ্টিং হৈ আছে এভাৰেজ 500ৰ পৰা 600 আছিল আৰু যেতিয়াৰ পৰা 900 আইন যিটো হ'ল তেতিয়াৰ পৰা হয়তো মানুহৰ মুভমেণ্টটো ৰেষ্ট্ৰিকশ্যন হোৱাৰ কাৰণে অকণমান টেষ্টিংটো ইয়াত কমিছে হয়তো তেখেতসকলৰ জোনবিলাকত হৈ আছে বা ঘৰে ঘৰে টেষ্টিঙৰ ব্যৱস্থা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কৰিছে বিছনা দৰৱ অক্সিজেন একোৰে অভাৱ নাই ৰাজ্যত কিন্তু তৎসত্ত্বেও কমা নাই মৃত্যুৰ হাৰ কিয় লক্ষণ দেখিলে কিদৰে সাৱধান হ'ব লাগে কিয় তৰিত গতিত বাঢ়িছে মৃত্যুৰ সংখ্যা আপুনি চাওক প্ৰথম কথাটো হ'ল যিকেইটা মৃত্যুটো ডেফিনেটলি মৃত্যুটোৱে আমাক মনত কষ্ট দিয়ে কাৰো মৃত্যু এজন মানুহৰ মৃত্যু আমাৰ কাৰণে কাম্য নহয় আমি দুখ পাওঁ কিন্তু দুখ লগা কথাটো হ'ল যে আমাৰ হস্পিটেলৰ কথাই যদি মই কওঁ ইয়াত যিবিলাক মৃত্যু হৈছে মই 99% ডেথৰ কথা কৈছোঁ যে আমি ট্ৰিটমেণ্ট দিবলৈ চান্স নাপালোঁ এনেকুৱা অৱস্থাত আহে হয়তো ঘৰতে বেমাৰ হৈছে গা বেয়া হৈছে কিবা জ্বৰ উঠিছে বা পেটৰ অসুখ বা যি নহওক গা বেয়া হৈছে কিন্তু ঘৰতে হয়তো নিজে কিছুমান দৰৱ খাইছে ফাৰ্মাচীৰ পৰা আনি হওক বা কাৰোবাৰ পৰামৰ্শ মতে ঘৰৰ ডক্টৰ নহয় হয়তো পৰামৰ্শ মতে দৰৱ খাই তেনেকৈ আছে আৰু এনেকুৱা চিটুৱেশ্যন হৈ গৈ হয়তো তেওঁ কোভিড আক্ৰান্ত হৈছিল 10-15 দিন আগত বা 4-5 দিন আগত কিন্তু সেইখিনি সময়ত যদি তেওঁ আহি গা বেয়া বুলি টেষ্ট কৰিলে আমাৰ হস্পিটেলৰ অভাৱ নাই হস্পিটেল বেডৰ অভাৱ নাই কোভিড কেয়াৰ চেণ্টাৰবিলাক আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কওক আৰু গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজ কওক কালাপাহাৰ কোভিড হস্পিটেল আছে য'ত শিঙিমাৰীত ICUৰ ব্যৱস্থা আছে কোভিড কেয়াৰ চেণ্টাৰবিলাক বিভিন্ন ধৰণৰ ইখনৰ পিছত সিখনকৈ কোভিড কেয়াৰ চেণ্টাৰ খুলি থকা হৈছে মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলৰ কথা কৈছোঁ য'ত আমাৰ ICUৰ ব্যৱস্থা আছে বা 46খনকৈ ফুল্লি ইকুইপড অক্সিজেন বেড য'ত অক্সিজেন জেনেৰেশ্যন প্লেণ্টৰ পৰা ডাইৰেক্টলি অক্সিজেন দিয়াৰ ব্যৱস্থা আছে চ' এনেকুৱা এই মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলতে এই মুহূৰ্তত 19খন বেড খালী আছে অলপ পিছতে যেতিয়া আমাৰ নৰ্মেল ৰেগুলাৰ যিটো ডিছচাৰ্জ প্ৰচেছ হয় এইবিলাক শনিবাৰ ৰবিবাৰ বুলি কথা নাই আজিও ডিছচাৰ্জ হ'ব ডিছচাৰ্জ হয়তো আমি 15-20 জন ডিছচাৰ্জ হ'ব চ' বাই 2টা বা 3টাৰ ভিতৰত হয়তো আমাৰ ইয়াত 35ৰ পৰা 40খন বেড খালী থাকিব কিন্তু কথাটো হ'ল যে বেডৰ অভাৱ নাই দৰৱৰ অভাৱ নাই অক্সিজেনৰ অভাৱ নাই কিন্তু আমি লাইভ হেৰাইছোঁ তাৰ কাৰণটো হ'ল এনেকুৱা যে এনেকুৱা অৱস্থাত পেচেণ্ট আহে হয়তো ঘৰতে বেমাৰত ভুগি আছে টেষ্টটো কৰা নাই যিখিনি অৱস্থাত টেষ্ট কৰিবলৈ আহিছে খুব বেয়া হওঁতে যেতিয়া ডক্টৰৰ ওচৰত আহিছে প্ৰথমতেতো কোভিড চিটুৱেশ্যনত তেতিয়া কোভিড টেষ্ট কৰা হ'বই তেতিয়া কোভিড টেষ্ট কৰি দেখা পালোঁ যে তেওঁৰ কোভিড পজিটিভ আছে আৰু মানুহজনৰ অক্সিজেন চেচুৰেশ্যন 60% হয়তো সেইজন মানুহক আমি এডমিশ্যন দিলোঁ এডমিশ্যন দি তেওঁ বেডে গৈ নাপালে ট্ৰলিতে ঢুকাই থাকিল ৰাতি বিয়লি কেতিয়াবা পেচেণ্ট এটা আহিব ক'ৰবাৰ পৰা ৰেফাৰ হয় 70% 60% চেচুৰেশ্যন এই 70% 60% চেচুৰেশ্যনলৈ তেওঁ থাকিল কিয় 99% ডেথ বহুতকেইটা ডেথ এনেকুৱা দেখা পাইছোঁ দুখ লাগে যে ব্ৰড ডেড বডিকেইটা আমাৰ ইয়াত আহিছে আহোঁতে যিহেতু ডেড বডিটো আমি ডিছপ'জ যদি এটেণ্ডেণ্টৰ হাতত হেণ্ডঅভাৰ কৰোঁ তেখেতসকলে যদি তেখেতসকলৰ সামাজিক যি নিয়ম সেইমতে যদি ক্ৰিমেশ্যন কৰিবলৈ ক্ৰিমেশ্যন গ্ৰাউণ্ডত লৈ যায় ডেফিনেটলি কোভিডৰ ষ্টেটাছ নাজানিলে মানুহৰ সমাগম হ'ব আৰু সমাগম হোৱাৰ লগে লগে ডিজিজটো আকৌ স্প্ৰেড হ'ব গতিকে ডেড বডি হ'লেও আমি টেষ্ট কৰোঁ টেষ্ট কৰি আমি দেখা পাওঁ সেইজন মানুহে কিন্তু নিজৰ কোভিড ষ্টেটাছটো নাজানে এটেণ্ডেণ্টেও নাজানে পেচেণ্টটো ঢুকাই গ'ল তো আমি টেষ্ট কৰি গম পালোঁ যে এটা পজিটিভ তো আমি কি কৰিম সেইটোত অথচ হস্পিটেলত বেড খালী আছে গতিকে গা বেয়া হ'লে মেছেজ ইজ ভেৰি ক্লিয়াৰ সদায় কৈ আহিছোঁ যে অকণমানো যদি গা বেয়া হৈছে বা ফেমিলিত যদি কাৰোবাৰ পজিটিভ হৈছে ওচৰ চুবুৰীয়াত যদি কাৰোবাৰ পজিটিভ হৈছে স্বইচ্ছাৰে আহক টেষ্ট কৰক যদি আপুনি সম্পূৰ্ণ সুস্থ তেনেহ'লে এটা হোম আইচলেশ্যনৰ ব্যৱস্থা আছে এতিয়া যিটো চৰকাৰৰ নিৰ্দেশনা অনুযায়ী অসম চৰকাৰৰ 50ৰ ঊৰ্ধৰ মানুহক আমি হোম আইচলেশ্যন দিয়া নাই আৰু আগতেও মই সেইটো কোভিডৰ প্ৰথম ৱেভৰ পৰাই মই সেইটো কৰি আছিলোঁ যে 60ৰ ঊৰ্ধৰ মানুহক মই কেতিয়াও হোম আইচলেশ্যন মই এনকাৰেজ নকৰোঁ মোৰ ওপৰত বহুত প্ৰেছাৰ আহে হোম আইচলেশ্যন দিবলৈ মোক জোৰ কৰে যে আমাৰ ঘৰত গোটেইখিনি সুবিধা আছে যে আপোনাৰ ঘৰত গোটেইখিনি সুবিধা আছে বুজিলোঁ কিন্তু আপোনাৰ ঘৰততো ডক্টৰ নাই আপোনাৰ ঘৰততো অক্সিজেন চিলিণ্ডাৰ এটা কিনি অক্সিজেন আপোনাক কিমান এমাউণ্টত লাগে মনিটৰ কৰিবলৈ হিচাপটো কৰি দিবলৈতো আপোনাৰ ঘৰত ডক্টৰ নাই আৰু 60ৰ ঊৰ্ধৰ মানুহ সাধাৰণতে তেখেতসকলৰ লগত কিছুমান কোমৰবিড কণ্ডিশ্যন থাকে যেনেকুৱা কওক ডায়েবেটিছ কওক হাই প্ৰেছাৰ কওক বা বেলেগ কিবা হাৰ্টৰ প্ৰব্লেম বা কিডনিৰ প্ৰব্লেম গতিকে সেইবিলাক মানে আৰু বেছি ভালনাৰেবল গতিকে আজি হয়তো আপুনি এচিমটমেটিক হৈ আছে কিন্তু চিমটমটো আপোনাৰ হয়তো কাইলৈ পৰহি ডেভেলপ হ'ব ঘৰত থাকিলে আৰু এনেকুৱা অৱস্থাত আপোনাৰ হঠাৎ অক্সিজেন চেচুৰেশ্যন ড্ৰপ হৈ 60-70% পাব আপুনি এম্বুলেঞ্চ মাতি এম্বুলেঞ্চ আহি হস্পিটেল পালে আপোনাৰ অৱস্থা বহুত বেয়া হ'ব তেনেকুৱাকৈ বুজাই বহুত মানুহক মই 60ৰ ঊৰ্ধৰ মানুহক হোম আইচলেশ্যন মই যিমান পাৰোঁ পাৰ্চনেলি
মই মানা কৰি তেনেকৈ আমি মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলৰ পৰা দিয়া নাই এতিয়াতো আৰু মেণ্ডেটৰী হৈ গৈছে 50 বেডৰ হোম আইচলেশ্যন নিদিওঁ গতিকে গাটো যদি বেয়া হৈছে অকণমানো যদি বেয়া হৈছে আপোনালোকে আহক টেষ্ট কৰোঁ টেষ্ট কৰি যদি ইয়াং মানুহ এজন পজিটিভ হৈছে আদাৰৱাইজ চব ঠিকে আছে হোম আইচলেশ্যনতে যাওক কিন্তু অন্ততঃ এবাৰতো ডক্টৰৰ ওচৰত আহিল ডক্টৰেতো তেখেতক এডভাইচটো দি পঠাব আৰু বোলে নহয় কিবা চিমটম আছে চিমটম থাকিলে যদি মাইল্ড চিমটম হয় তেনেহ'লে আমাৰ ক'ভিড কেয়াৰ চেণ্টাৰবিলাক আছে আৰু যদি চিমটমটো বেছি হয় জ্বৰ আছে অক্সিজেন চেচুৰেশ্যন 90তকৈ কম তেতিয়াতো আমি এটা পেচেণ্টক আমি ৰিফিউজ কৰা নাই আজি বেড খালী আছে পেচেণ্ট ৰিফিউজেলৰ কথাই আহে নাই বেড খালী আছে কিন্তু মানুহ মৰিছে 99% ডেথ আমি প্ৰত্যেকটো ডেথক আমি পৰ্যালোচনা কৰোঁ যেতিয়াই আজি ডেথ হ'ব আজি 2টা ডেথ হৈছে আমি ইয়াতে অলপ পিছত সেই 2টা টিকট আনি চাম সেই পেচেণ্টটো কেতিয়া আহিছিল ক'ৰ পৰা আহিছিল আহোঁতে অক্সিজেন চেচুৰেশ্যন কিমান আছিল লগত কিবা কোমৰবিড কণ্ডিশ্যন আছিল নেকি অহাৰ লগে লগে অক্সিজেন নোপোৱাটো কথাই নাই আমাৰ গতিকে সেইটো গোটেইখিনি বস্তু আমি চাম চাই পেলাই আমি দুখ লগা কথা যে 24 মেক্সিমাম পেচেণ্ট মই আপোনাক ক'লোঁ 10% 20% মান ডেথ ব্ৰড ডেথ তাৰে পিছত এটা কেটেগৰী আছে সেইটো 40 বা 50% হ'ব যে তেখেতসকলক আমি ট্ৰিটমেণ্ট দিবলৈ 24 ঘণ্টাও সময় নাপালোঁ আৰু দুখ লগা নেক্সট ফেজটো যে কিছুমানক আমি ট্ৰিটমেণ্ট দিবলৈ 1 ঘণ্টাও নাপালোঁ আহিল হয় হোম আইচলেশ্যনত আছিল নহয় টেষ্ট নকৰাকৈ ঘৰতে বেমাৰত ভুগি আছিল আমাৰ ইয়াত আহিল টেষ্ট কৰিলোঁ এডমিশ্যন দিলোঁ বেড গৈ নাপালে গতিকে এইটো অসম চৰকাৰে গোটেইখিনি কৰিছে হস্পিটেলৰ অভাৱ নাই হস্পিটেলত বেডৰ অভাৱ নাই ডক্টৰৰ অভাৱ নাই চিকিৎসা কৰ্মীৰ অভাৱ নাই অক্সিজেনৰ অভাৱ নাই মেডিচিনৰ অভাৱ নাই কিন্তু আমি লাইভ হেৰাইছোঁ জাষ্ট মানুহখিনিৰ মই সচেতনতাৰ অভাৱ বুলি ক'ম প্ৰত্যেকখন চিকিৎসালয়তে বিচনা খালী আছে তেন্তে ডেফিনেটলি হস্পিটেল বেডৰ কোনোদিনে বেডৰ কাৰণে পেচেণ্ট হস্পিটেলত বেড নাই তাৰে কাৰণে পেচেণ্টৰ কিবা এটা হৈছে সেইটো একেবাৰে অসমত কেতিয়াও হোৱা নাছিল আৰু মই ভাবোঁ কেতিয়াও নহয় কাৰণ ইখনৰ পিছত সিখন আজি দেখি যেতিয়া কেছ যিমানেই বাঢ়ি গৈছে লগে লগেতো ক'ভিড কেয়াৰ চেণ্টাৰবিলাকো খুলি গ'ল আমাৰ ইয়াত প্ৰথম অৱস্থাত 62খন বেডেৰে আমি ক'ভিডৰ ছেকেণ্ড ৱেভ আৰম্ভ কৰিছিলোঁ তাৰপিছত যেতিয়া দেখা গ'ল যে ক'ভিড ৰোগীৰ সংখ্যা বাঢ়িছে গোটেই হস্পিটেলখনকে গাইনী ডিপাৰ্টমেণ্টে বাদ দি ক'ভিড হস্পিটেললৈ কনভাৰ্ট কৰা হ'ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰথমতে এটা ব্লক তাৰপিছত আৰু ব্লক তাৰপিছত আৰু ব্লক এতিয়া ছুপাৰ স্পেচিয়েলিটি ব্লক গোটেইখিনি ক'ভিডলৈ কনভাৰ্ট কৰা হ'ল নৰ্মেল ট্ৰিটমেণ্টটো ডেফিনেটলি চলি আছে আয়ুৰ্বেদিক কলেজ আৰম্ভ কৰা নাছিল আয়ুৰ্বেদিক কলেজ আৰম্ভ কৰিলে কালাপাহাৰৰ এটা ব্লক আছিল 2টা ব্লক কৰিলে ক'ভিড কেয়াৰ চেণ্টাৰ সৰু সজাই আৰম্ভ হ'ল পতঞ্জলি আৰম্ভ হ'ল ৰয়েল গ্লোবেল আৰম্ভ হ'ল কাহিকুচি আৰম্ভ হ'ল কলিতাকুচিত ICU আৰম্ভ হ'ল ইটোৰ পিছত সিটোৰ দৰকাৰ মতে গভমেণ্টে সকলোখিনি কৰি গৈ আছে কিন্তু আমাৰ দুখ লাগিছে যে আপোনালোকৰ সেই বহুমূলীয়া জীৱনবিলাক বচাবলৈ আপোনালোকে আমাক সুযোগ নিদিলে দুখটো তাত ক'ভিড আক্ৰান্ত হ'লে হাস্পতালত আপুনি ভৰ্তি হ'ব লাগেনে থাকিব লাগিবনে হোম আইচলেশ্যনত এনে বহুবোৰ কথাই আপোনালোকক জনাম কিন্তু এইকণতে সময়ৰ ঘৰত লৈছোঁ এটা বিৰতি ক'ভিড আক্ৰান্ত হ'লে কি কৰিব আপুনি কোনখন হাস্পতাললৈ যাব এনেকুৱা ধৰণৰ আমি বিভিন্ন বিষয়ে কথা পাতিছিলোঁ আপুনি ক'ভিড আক্ৰান্ত হ'লে হস্পিটেলত ভৰ্তি হ'ব লাগিব নে থাকিব লাগিব হোম আইচলেশ্যনত চাওঁ আহকচোন নহয় হোম আছে প্ৰথম কথাটো হ'ল যে এতিয়া হস্পিটেলাইজে হ'ব লাগে পজিটিভ হ'লে একদম য়াং আপুনি গম পাইছে আপুনি কি ক'ব গৈছোঁ যে এটা ল'ৰা পজিটিভ হৈছে আদাৰৱাইজ একো চিমটম নাই সি ঘৰত থাকক অক্সিজেন চেচুৰেশ্যনটো চাওক 95% তলৰ হ'লে সি লগে লগে যোগাযোগ কৰক কিন্তু বয়সীয়া মানুহখিনি এটা এজ গ্ৰুপৰ ওপৰৰ মানুহে হোম আইচলেশ্যনৰ কথা ভাবিবই নালাগে যে মই ঘৰত অক্সিজেন মনিটৰ কৰি থাকিম কাৰণ এনেকুৱা হৈছে আমি দেখা পাইছোঁ আমাৰ চকুৰ সন্মুখত দেখা পাইছোঁ আমাৰ অভিজ্ঞতাৰ পৰা দেখা পাইছোঁ পেচেণ্ট ঠিকে আছে হস্পিটেল বেডত শুই আছে পেচেণ্ট 90% চেচুৰেশ্যন 92% চেচুৰেশ্যন টয়লেট গৈছে খোজকাঢ়ি টয়লেট গৈছে ঘূৰি আহোঁতে ঢলি পৰিছে অক্সিজেন চেচুৰেশ্যন চাইছোঁ 70% হঠাৎ গতিকে সেই বস্তুটো যদি ঘৰত হয় তেওঁ কি কৰিব সেইখিনি মুহূৰ্তত তেওঁ ঘৰত হ'লে কি কৰিব তেওঁ 104 মাতিব 108 মাতিব এম্বুলেঞ্চ আহোঁতে এম্বুলেঞ্চৰো এতিয়া দেখা পাইছে চাৰিওফালে যথেষ্ট সংখ্যক ক'ভিড পজিটিভ ৰোগী হৈছে বা পজিটিভ পেচেণ্টবিলাক শ্বিফটিঙৰ কথা আহে ৰাতি ক'ভিড কেয়াৰ চেণ্টাৰত এটা পেচেণ্ট আছিল ছাপ'জ সেই পেচেণ্টটো ৰাতি ডিটেৰিয়েট কৰিলে তেওঁক আনি মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলে কওক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কওক ৰেফাৰেল হৈ আহিল বা আমাৰ ইয়াত 24 ঘণ্টা স্ক্ৰিনিং হয় 24 ঘণ্টা স্ক্ৰিনিং হৈ থাকোঁতে হয়তো ৰাতি যিবিলাক পজিটিভ কেছ থাকিল আমি দেখিছোঁ যে সেইকেইটা পেচেণ্ট আমাৰ হস্পিটেলত এডমিশ্যন দিব নালাগে তেখেতসকলক বহুত বেছি বেয়া কণ্ডিশ্যন নহয় গতিকে তেখেতসকলক আমি ক'ভিড কেয়াৰ চেণ্টাৰ পঠালোঁ গতিকে 108ৰ এটা লিমিটেশ্যন থাকিব
গতিকে সেই 108ৰ লিমিটেশ্যনৰ মাজত আপোনাৰ হঠাৎ স্বাস্থ্য বেয়া হ'ল, হঠাৎ স্বাস্থ্যৰ অৱনতি হ'ল, সেইখিনি সময়ত এম্বুলেঞ্চখন মাতি আহি পালে যিটো গেপ আছে সেইখিনি সময়ত আকৌ আপোনাৰ স্বাস্থ্য অৱনতি ঘটিব আৰু বাই দ্য টাইম আপুনি হস্পিটেল আহি পায় আপুনি 60% 65% চিচুৱেশ্যনত আপুনি হস্পিটেল হ'ব, অলৰেডি ডেমেজটো হৈ গ'ল। সেইখিনি অৱস্থাত হয়তো আমি যিমানেই চেষ্টা নকৰোঁ আমি আপোনাক তেখেতক আমি বচাব নোৱাৰিলোঁ। তো গোটেইখিনি ছিষ্টেমে কাম কৰি আছে, মানুহখিনি সেই ছিষ্টেমৰ সুবিধা লৈ এতিয়া বয়োজ্যেষ্ঠ লোকসকলে ডেফিনেটলি তেখেতসকলৰ এটা শাৰীৰিক বাৰ্ধক্যৰ কাৰণে যিটো হয়, গতিকে তেখেতসকলৰ ল'ৰা ছোৱালীৰ সেইটো দায়িত্ব যে দেউতাৰ গা বেয়া হৈছে টেষ্টটো কৰাই আনো, টেষ্টটো কৰাই আনি নেগেটিভ হ'লে খুব ভাল কথা, কিন্তু গা বেয়া হোৱাৰ কাৰণে যিহেতু হস্পিটেললৈ লৈ অনা হৈছিল, নেগেটিভ হ'লেও তেখেতকতো ডক্টৰে পৰামৰ্শ দিয়ে পঠাব, দৰৱ দি পঠাব। গতিকে টেষ্ট কৰিব লাগে, হস্পিটেললৈ আহিব লাগে, নিজে একো ডিচিশ্যন নলৈ বেমাৰৰ ক্ষেত্ৰত যদি তেখেত নিজে ডক্টৰ নহয় বা ডক্টৰৰ যদি ঘৰত তেনেকুৱা নাই তেনেহ'লে তেখেতসকলে আহি টেষ্ট কৰিব লাগে। টেষ্ট কৰি ডক্টৰে যেনেকৈ গাইড কৰিব, হয় তুমি হোম আইচলেশ্যনত যোৱা, ঠিক আছে 55 ইয়াৰ্ছৰ তলৰ মানুহ হোম আইচলেশ্যনত যাওক, ভালকৈ কিন্তু অক্সিজেন লেভেল মনিটৰ কৰি থাকিব আৰু 104 বা ছাৰ্ভিচৰ লগত আপোনালোকে কমিউনিকেট কৰি থাকিব। আৰু যদি ঘৰত তেনেকুৱা সুবিধা নাই, কোভিড কেয়াৰ চেণ্টাৰ আছে, 7 দিন থাকক, 7 দিন পিছত টেষ্ট হ'ব, নেগেটিভ হ'ব, ঘৰলৈ ঘূৰি আহক। মাইল্ড চিমটম হ'লে তেনেকুৱা হস্পিটেল আছে, চিভিয়াৰ চিমটম হ'লে তেনেকুৱা হস্পিটেল আছে, কোনো পেচেণ্টৰ ৰিফিউজেল হোৱা নাই। মই আপোনাক উদাহৰণ দি ক'লোঁ যে এই মুহূৰ্ততো মোহন চৌধুৰী হস্পিটেলত 19খন বেড খালী আছে, নহয় হোম আছে। প্ৰথম কথাটো ক'ভিডৰ আৰম্ভণিৰ পৰাই আপুনি মই শুনি আহিছোঁ দুটা বিশেষ শব্দ, ৰেপিড এণ্টিজেন টেষ্ট আৰু RT-PCR, কিন্তু সততে জনতাৰ মনত সাধাৰণ শ্ৰেণীৰ মানুহৰ মাজত যথেষ্ট বিভ্ৰান্তিৰ সৃষ্টি হয় ইয়াক লৈ, আৰু এই দুটা শব্দক লৈ আচলতে সাধাৰণ শ্ৰেণীৰ পৰা বহু লোকৰ বিভ্ৰান্তি নথকা নহয়। প্ৰকৃততে আচলতে ৰেপিড এণ্টিজেন টেষ্ট আৰু RT-PCR কি, দুয়োটা টেষ্টৰ মাজত পাৰ্থক্যনো কি আছে? মিলিত কাৰোবাৰ তাৰমানে কথাটো হ'ল কি, ৰেপিড টেষ্টটো ৰেপিড এণ্টিজেন টেষ্ট যিটো কৰা হয় সেইটো ৰিজাল্ট আমি লগে লগে পাওঁ, আৰু ৰেপিড টেষ্ট পজিটিভ মানে সি পজিটিভ, সি আৰু নেগেটিভৰ কথা নাই। কিন্তু এজন মানুহ যদি আদাৰৱাইজ এতিয়া আপুনিয়ে কোনো ধৰণৰ বেমাৰত ভুগি থকা নাই, কোনো ধৰণৰ আপোনাৰ গা বেয়া নাই, কিন্তু আপুনি জাষ্ট টেষ্টটো কৰিব খুজিছে কাৰণ আপোনাৰ ফেমিলিত কাৰোবাৰ বা আপোনাৰ ওচৰে পাজৰে কাৰোবাৰ পজিটিভ হৈছে, আপুনি ৰেপিড টেষ্টটো কৰিলে নেগেটিভ হ'ল, আপুনি গুচি যাওক, মনিটৰ কৰি থাকক নিজকে। গাটো যদি বেয়া হৈছে তেতিয়া যে মই ৰেপিড কৰিছিলোঁ নেগেটিভ হৈছিলোঁ, কিন্তু এতিয়া গাটো আৰু বেছি বেয়া হৈছে, মানে কিছুমান চিমটমে দেখা দিছে, তেতিয়া আপুনি RT-PCRটো কৰিব। যদি নেদেখে কৰাৰ প্ৰয়োজন নাই, যদি আপোনাৰ ৰেপিড নেগেটিভ হৈছে। আৰু যদি ৰেপিড নেগেটিভ হৈছে কিন্তু আপোনাৰ হাতত আপোনাৰ চিমটম আছে, আপুনি চিমটমেটিক, ক'ভিডৰ যিখিনি লক্ষণ আমাৰ সাধাৰণতে দেখা যায়, তেতিয়াহ'লে আপোনাৰ RT-PCR চেম্পলটো লোৱা হ'ব। আৰু কিছুমান ঠাইতো আৰু এয়াৰপৰ্টৰ পৰা বাহিৰৰ পৰা অহা মানুহ বা ৰেলৱে ষ্টেচনত বাহিৰৰ পৰা অহা মানুহ, এখেতসকলৰ ক্ষেত্ৰত RT-PCRটো মেণ্ডেটৰী। আৰু এতিয়াতো যথেষ্ট পৰিমাণে RT-PCR টেষ্ট কৰাৰ ডিচিশ্যন হৈছে, এইটো আৰম্ভ হ'ব, যথেষ্ট লোড হ'ব বুলি আমাৰ মলিকুলাৰ বায়'লজি লেবৰ ইনচাৰ্জে মোক জনাইছে যে এতিয়া যথেষ্ট সংখ্যক তাৰমানে ৰেপিডতে নাথাকোঁ আৰু আমি, যিহেতু ৰেপিড নেগেটিভ হয় RT-PCR পজিটিভ হোৱাৰ এটা চান্স থাকে, গতিকে এতিয়া RT-PCR বহুত বেছি পৰিমাণত হ'ব বুলি আমাক মলিকুলাৰ বায়'লজি লেবৰ ইনচাৰ্জে জনাইছে। কিন্তু কথাটো হ'ল যে এটলিষ্ট টেষ্টিঙলৈ আহক, সেই ডিচিশ্যনটো ডক্টৰৰ ওপৰতে ৰখ। ৰেপিড কৰিলে, ৰেপিড এণ্টিজেন টেষ্ট কৰিলে, ৰেপিড এণ্টিজেন নেগেটিভ হ'ল, আপোনাৰ কিন্তু কোনো ধৰণৰ লক্ষণ নাই, তথাপি প্ৰফাইলেক্টিকেলি হয়তো ভিটামিন কেপচুল বা কিবা দি ডক্টৰে আপোনাক পঠাব। ৰেপিড টেষ্ট কৰিছে, পজিটিভ হৈছে, পজিটিভ হিচাপে আপুনি ট্ৰিট হ'ল। ৰেপিড টেষ্ট কৰিছে, নেগেটিভ হৈছে, আপুনি চিমটমেটিক, তেতিয়া আপোনাক RT-PCR চেম্পলটো লৈ থ'ব, লৈ থৈ আমি এডভাইচ কৰিব যে আপুনি এই RT-PCRৰ ৰিপৰ্টটো নহ'লে, যিহেতু আপোনাৰ ক'ভিডৰ লক্ষণসমূহ আপোনাৰ গাত আছে, গতিকে আপুনি আইচলেটেড থাকিব, যেতিয়ালৈ আপোনাৰ তাত RT-PCR ৰিপৰ্টটো আপুনি নাপায়। RT-PCR ৰিজাল্টলৈ কিমান সময় লাগে? RT-PCR এইটো ডিপেণ্ড কৰে, আৰু এইটো ডিপেণ্ড কৰিব, RT-PCR টেষ্টিঙতো যথেষ্ট সময় লাগে টেষ্টটো, কিন্তু লোডটো লৈ ডিপেণ্ড কৰে। এতিয়া আমাৰ মলিকুলাৰ বায়'লজি লেবত RT-PCR চেম্পল আমাৰ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলৰ পৰা যিখিনি আহে সেইখিনি টেষ্ট হয়, আৰু এয়াৰপৰ্টৰ পৰা অহাখিনি হয়, প্ৰায় 700-800। গতিকে আমি মেক্সিমাম 24 ঘণ্টা বা মেক্সিমাম 48 আৱাৰ্ছৰ ভিতৰত RT-PCR চেম্পলৰ ৰিপৰ্ট। কিন্তু ৰেপিড এণ্টিজেনটো ৰেপিডটোতো লগে লগে পায়। দুটাৰ মাজত পাৰ্থক্যটো কি আচলতে? পাৰ্থক্য বুলি নহয়, ৰেপিড টেষ্টটো পজিটিভ মানে তেওঁ পজিটিভ, ভাইৰেল লোডটো যথেষ্ট আছে ৰেপিডতে, আৰু কেতিয়াবা ভাইৰেল লোডটো কম থাকিলে বা কেতিয়াবা আপোনাৰ ৰেপিড টেষ্টত ৰিপৰ্টটো নেগেটিভ আহে, কিন্তু এইটো RT-PCR যেতিয়া কৰা হয়, বহুত নেগেটিভ মানুহ সাধাৰণতে এনেকুৱা নহয় যে প্ৰত্যেকটো ৰেপিড নেগেটিভে আকৌ RT-PCR কৰোঁতে পজিটিভ আহিছে, তেনেকুৱা নহয়, কিন্তু ৰেপিড পজিটিভটো পজিটিভে, আৰু ৰেপিড নেগেটিভো কিছুমান মানুহ RT-PCRত পজিটিভ। তাৰমানে ক'ভিড ৰোগীৰ চিকিৎসা চলি থকা বহু চৰকাৰী হাস্পাতালৰ বিষয়ে আমি আপোনালোকক জনালোঁ। কোনকেইখন বেচৰকাৰী হাস্পাতালত গুৱাহাটীত ক'ভিড ৰোগীৰ চিকিৎসা চলিছে
বহুতেই নাজানে আৰু যাৰ বাবে দ্বিধাগ্ৰস্ত হয়। কোনোবা এজন লোক ক'ভিড পজিটিভ ওলোৱাৰ পাছতে দ্বিধাগ্ৰস্ত হয়। দ্বিধাগ্ৰস্ত হোৱাৰ পাছতেই মানুহৰ মনত কিছু ভয় হয়। কিন্তু কোনকেইখন বেচৰকাৰী হস্পিটেলতে সেই সুবিধা আপুনি পাব? এইটো কথা একচুৱেলি মই কথাটো এনেকুৱা যে আমি যিবিলাক জানো এপ'ল' হস্পিটেল, হেল্থ চিটি বা এনেকুৱা GNRC 6 মাইল, GNRC নৰ্থ গুৱাহাটী এইবিলাকত শুনি আছোঁ। কিন্তু আদাৰৱাইজ এইবিলাক মই মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলৰ কামত মই ইমান ইনভলভ হৈ ইমান মানে থাকে একজেক্টলি ক'ত হৈছে কি হৈছে সিমান নলেজ মোৰ হাতত নাই, কাক এলাও কৰিছে। কিন্তু যিকেইটা নাম মই শুনি থাকোঁ, GNRC 6 মাইলত থাকে, হেল্থ চিটিত থাকে, এপ'ল' আছে, নেম কেয়াৰৰ কথা মই চিয়'ৰ নহয়, GNRC নৰ্থ গুৱাহাটীখনত ৰাখে। আমি আপোনালোকক বহু কথাই জনালোঁ। প্ৰথম ৱেভৰ পৰা কৰোণাৰ প্ৰথমটো ঢৌৰ পৰা দ্বিতীয়টো ঢৌলৈকৈ MMCHত বহু ৰোগীৰ চিকিৎসাৰ লগত জড়িত হৈ অধীক্ষক অনুপল শৰ্মাৰ আচলতে যথেষ্টখিনি অভিজ্ঞতা হৈছে। তেওঁ অভিজ্ঞতাৰ পৰা সৰ্বসাধাৰণ ৰাইজৰ বাবে কি আহ্বান জনাইছে, কেনেধৰণে টেষ্ট কৰিব লাগিব, নহ'লে কি পৰিণতি হ'ব, এই সম্পৰ্কত অনুপল শৰ্মাই কি কৈছিল এবাৰ আমি চাম। আহ্বান জনাম, এইটো মই সদায় কৈছোঁ, আহ্বান নহয়, মই হাতযোৰ কৰি ৰিকুৱেষ্ট কৰিম মানুহক। প্ৰথম তাৰে মোৰ ৰিকুৱেষ্টটোৰ মিনিংটো হ'ল আপোনালোকৰ বহুমূলীয়া জীৱনকেইটা বচাবলৈ আপোনালোকে আমাক সুযোগ দিয়ক। টেষ্ট কৰক, টেষ্ট কৰা মানে টেষ্ট কৰিব অহা মানে আপুনি এবাৰ ডক্টৰৰ ওচৰত আহিল। গতিকে আপোনাৰ যদি অকণমানো চিমটমে দেখা দিছে বা আপোনাৰ চিমটম দেখা দিয়া নাই কিন্তু ঘৰৰ ওচৰে পাজৰে পজিটিভ আছে মানুহ, আপোনালোকে আহি ইয়াত টেষ্ট কৰক। সম্পূৰ্ণ বিনামূলীয়া টেষ্ট, গভমেণ্টৰ বিভিন্ন টেষ্টিং চেণ্টাৰবিলাক আছে, তাত টেষ্ট কৰক। টেষ্ট কৰি যদি আপোনাক আমাৰ ডক্টৰে ফিল কৰে, আপোনাক এছেছ কৰি যদি গম পায় আৰু আপোনাৰ বয়স যদি 50ৰ তলত, তেনেহ'লে আপুনি যদি ঘৰত সুবিধা আছে হোম আইচলেশ্যনত যাওক, নাই যদি ক'ভিড কেয়াৰ চেণ্টাৰবিলাকত যথেষ্ট বেড খালী আছে তাত এডমিশ্যন হৈ যাওক। তাৰপিছত মাইল্ড চিমটম হ'লে আমাৰ ডক্টৰে আপোনালোকক গাইড কৰিব আপুনি এডমিশ্যন ক'ত হ'ব লাগে। মুঠতে টেষ্ট কৰক, সময়মতে আহি টেষ্ট কৰক, টেষ্ট কৰি ডক্টৰৰ পৰামৰ্শ লওক আৰু ডক্টৰে যদি এডভাইচ কৰিছে হস্পিটেলত এডমিট হওক। যিকোনো এখন হস্পিটেলত গৈ টেষ্ট কৰিব পাৰে, যিকোনো এখন হস্পিটেলত য'ত আছে, GMCH হওক, MMCH হওক, আয়ুৰ্বেদিক বা আপোনাৰ কালাপাহাৰ আছে আৰু বিভিন্ন জেগাত স্ক্ৰিনিং চেণ্টাৰবিলাক আছেতো, বিভিন্ন গুৱাহাটীৰ বিভিন্ন জোনত স্ক্ৰিনিং চেণ্টাৰবিলাক আছে। তো স্ক্ৰিনিং চেণ্টাৰবিলাকত গৈ টেষ্ট কৰক আৰু টেষ্ট কৰাৰ পিছত যদি এডমিচিবল হয় তেনেহ'লে আপুনি এডমিশ্যন হৈ যাওক। এইটো নক'ব মোৰ নাই, ঘৰত গোটেইখিনি সুবিধা আছে, মই হোম আইচলেশ্যনত 50ৰ ওপৰতো এতিয়া আমি এলাউৱে কৰা নাই, এইটো গভমেণ্টৰ ডিচিশ্যন যিহেতু আমি এইটো কৰাই নাই। আৰু নেক্সট কথাটো হ'ল যে টেষ্ট নকৰাকৈ ঘৰত বহি থাকি এনেকুৱা অৱস্থাত টেষ্ট কৰিব নাহিব আপোনালোকে যে আপোনালোকক আমি বচাব নোৱাৰোঁ। সময়মতে টেষ্ট কৰক। এটলিষ্ট এবাৰ যিহেতু ক'ভিডটো স্প্ৰেড হৈছে, গতিকে আপোনালোকে ক'ভিড বুলিয়ে ধৰি লওক নিজকে, গাটো অকণমান যদি বেয়া হৈছে হোৱা বুলিয়ে ধৰি লওক, আহি পেলাই অন্ততঃ টেষ্ট কৰক, নহ'লেতো খুব ভাল। একৰ্ডিংলি আপোনালোকক ডক্টৰে মেডিচিন দিয়ে আপোনাক ঘৰত যাব দিব। কিন্তু যদি টেষ্ট পজিটিভ হয় তেনেহ'লে সময়মতে যদি আপুনি ট্ৰিটমেণ্ট পায়, সময়মতে ট্ৰিটমেণ্ট পালে মই ভাবোঁ এজন পেচেণ্টটো নুঢুকায়। আহ্বান জনাম, এইটো মই আপোনালোকে শুনিলে অনুপল শৰ্মাই বহুখিনি কথাই ক'লে, কিন্তু তাৰ মাজত এটা ভাল খবৰ দিবলৈ ওলাইছোঁ। কৰোণাত আক্ৰান্তসকলৰ বাবে এটা সুখবৰ আছে। অসমত কৰোণাৰ এটা মহৌষধ আহি পাইছে। হাস্পতাল ICUলৈ নোযোৱাকৈ আপুনি ৰক্ষা কৰিব পাৰিব, ক'ভিড ৰোগীৰ ৰক্ষা পৰিব। আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠান, ভাৰতৰ কেন্দ্ৰীয় আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠানে এই দাবী কৰিছে। লক্ষণ নোহোৱা কৰোণা ৰোগীৰ বাবেও কঢ়িয়াই আনিছে কিছু ইতিবাচক খবৰ। কৰোণাক ৰোধিবলৈ আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠানে, দেশৰ আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠানে প্ৰস্তুত কৰিছে মহৌষধবিধ। সঞ্জীৱনী ৰূপত আহিছে আয়ুষ 64। অসমত এতিয়া উপলব্ধ আয়ুষ 64। কৰোণাৰ সংহাৰ মাজতে আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠানৰ এই সুখবৰত চৰ্চাও লাভ কৰিছে। ভাৰত চৰকাৰৰ অনুমোদন দিছে আয়ুষ 64ত। গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উপলব্ধ এই আয়ুষ 64। जैसा कि आप सभी जानते हैं कि ये कोरोना महामारी का सेकंड वेव काफ़ी ख़तरनाक हो रहा है और फैल भी ज़्यादा रहा है। तो इसको ध्यान में रखते हुए आयुष मिनिस्ट्री, भारत सरकार के आयुष मिनिस्ट्री ने हमारे आयुष 64 एक मेडिसिन लॉन्च किए हैं, जिसको एसिम्टोमेटिक, जिसमें लक्षण नहीं होता, या माइल्ड या मॉडरेट ऐसे केस में ये घर में रहते हुए अगर उस मेडिसिन को दिया जाए तो ये मेडिसिन काफ़ी इफ़ेक्टिव है और वो जल्दी रिकवर हो जा रहा है। और जल्दी रिकवर हो जाने से उसको हॉस्पिटल या अगले स्टेज जैसे सीवियर कंडीशन से बच सकता है। जैसा कि आप सभी जानते हैं कि
ভাৰত চৰকাৰে অনুমোদন দিয়া এই আয়ুষ 64 মেডিচিনত ঔষধবিধত আছে কি কি আচলতে সম্পূৰ্ণ আয়ুৰ্বেদিক পদ্ধতিৰে বনোৱা হৈছে গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উপলব্ধ হ'ব এই আয়ুষ 64 বিনামূলীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই ঔষধ পাব আয়ুষ 64 গ্ৰহণ কৰিলে সম্পূৰ্ণভাৱে কোভিড ৰোগী সুস্থ হোৱাৰ দাবী জনাইছে আয়ুৰ্বেদিক গৱেষণাৰ কেইবাজনো চিকিৎসকে আয়ুৰ্বেদিক গৱেষণাৰ লগত জড়িত কেইবাজনো চিকিৎসকে আৰু দাবী কৰি পেলাই তেওঁলোকে এটা কথাই কৈছে যে যিকোনো কাৰণত যদি কোভিড আক্ৰান্ত হৈছে বা কোভিড আক্ৰান্ত হোৱাৰ লগত থকা ৰোগী সকলোৱে খাব পাৰিব আৰু বিনামূলীয়াকৈ পাব সকলোকে ডাঙৰ কথাটো হৈ গ'ল কি কেন্দ্ৰীয় আয়ুৰ্বেদিক প্ৰতিষ্ঠানে এই ঔষধবিধ বিনামূলীয়াকৈ আচলতে দেশৰ বিভিন্ন প্ৰান্তৰ লগে লগে অসমৰ বিভিন্ন অঞ্চলত এইটো বিনামূলীয়াকৈ বিতৰণ কৰিছে সমগ্ৰ ৰাজ্যজুৰি ইয়াক বিনামূলীয়াকৈ বিতৰণ কৰা হ'ব আৰু বিতৰণ কৰাৰ সময়ত আপোনাৰ সৰু কেইটামান কামৰ দৰকাৰ হ'ব কোভিড পজিটিভ যে আপুনি হয় কোভিড পজিটিভ হয় আপুনি দেখুৱাব লাগিব প্ৰদৰ্শন কৰিব লাগিব কোভিড পজিটিভ আপুনি কেনেকৈ হৈছে কোভিড পজিটিভৰ প্ৰতিবেদন আপুনি দিব লাগিব ৰিপৰ্টটো দিব লাগিব চৰকাৰী নথিখন দিব লাগিব আৰু লগত আপুনি দিব লাগিব আপোনাৰ এখন আই কাৰ্ড পেন কাৰ্ডেই হওক বা আধাৰ কাৰ্ডেই হওক বা অন্যান্য ধৰণৰ কিছু যিখিনি আছে তেনেকৈ দিব লাগিব আৰু আপুনি ঘৰতে থাকি সেই আয়ুষ 64 আপুনি লাভ কৰিব পাৰিব 64 মেডিচিনটো বহুত আগতেই ওলোৱা নতুনকৈ কোভিডৰ বুলি ওলোৱা নাই কিন্তু ইয়াত যিটো প্ৰপাৰ্টিজ আছে মানে আমি কোভিডত যেনেকৈ আপোনাৰ জ্বৰ কাহ চৰ্দি পোৱা যায় তেনেকুৱা এই আয়ুষ 64 আমি আগতেও দিছোঁ আৰু এতিয়া কোভিডৰ টাইমত এই মেডিচিনটো ইউজ কৰা হৈছে আৰু ভাল ৰিজাল্ট পাইছে সেইকাৰণে মিনিষ্ট্ৰি অফ আয়ুষ মন্ত্ৰালয়ে এই মেডিচিনটো মানে পুৰা নেশ্যন ৱাইড কেম্পেইন কৰি সব জেগাতে এইটো দিব দিছে আয়ুষ পেচেণ্টক এচিমটমেটিক পেচেণ্টক হোম আইচলেশ্যনত থকা এতিয়া আমাৰ চেণ্টাৰত দিছে আয়ুষ 64 আমি ডিষ্ট্ৰিবিউট কৰিব লাগে তো এটাটো হ'ল আমি আমাৰ নিজৰ চেণ্টাৰৰ যোগেদি দিম পেচেণ্টক আৰু সংস্থা সেৱা ভাৰতী সংস্থাৰ থ্ৰুদি আমি মানে মেডিচিনটো ডিষ্ট্ৰিবিউট কৰিম আমাৰ ইনষ্টিটিউটৰ পৰা ল'ব লগা হ'লে যাৰ কোভিড পেচেণ্ট তেওঁতো নিজে আহিব নোৱাৰিব তেওঁৰ কোনোবা চিনাকি ইয়াত তেওঁৰ ফেমিলিৰ কোনোবা আহিব পাৰিব যাৰ মানে অলপ ডিষ্টেঞ্চত আছে লগত থকা নাই তেনেকুৱা কোনোবা আহি পেলাই তেওঁলোকৰ আধাৰ কাৰ্ড যদি নাথাকে কোনোবা এটা ID প্ৰুফ আনিব পাৰিব আৰু RT-PCR ৰিপৰ্টটো আনিব লাগিব পজিটিভ ৰিপৰ্ট সেইখিনি আহিলে পেচেণ্টে তেতিয়া আমাৰ পৰা মেডিচিনখিনি ল'ব পাৰিব 64 মেডিচিন আপোনালোকে শুনিলে কিদৰে আচলতে পাব কিন্তু আয়ুষ 64 পাবলৈ আপুনি কাৰ লগত যোগাযোগ কৰিব লাগিব আপুনি আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠান যি ভেটাপাৰাত আছে কেন্দ্ৰীয় আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠানত আপুনি যোগাযোগ কৰিলে আপুনি এই ঔষধ পাব কৰোনাৰ কোভিড ৰোগী যিসকল আছে ৰোগীৰ আত্মীয়ই সেই ঔষধবিধ আনিব পাৰিব আৰু সেৱা ভাৰতীয়েও বিতৰণ কৰিব ঔষধবিধ সেৱা ভাৰতীৰ 8638221558 8638221558 এই নম্বৰত যোগাযোগৰ বাবেও ৰাইজলৈ এই নম্বৰটো মুকলি কৰি দিছে ৰাইজক ৰাজহুৱা কৰাইছে নম্বৰটো মই পুনৰাই কৈছোঁ 8638221558 আয়ুষ মন্ত্ৰালয়ৰ দ্বাৰা যি প্ৰস্তুত কৰা হৈছে এই ঔষধ সেই আয়ুষ 64 মেডিচিনটো এই ফোন নম্বৰটোত সেৱা ভাৰতীৰ লগত যোগাযোগ কৰিলে আপোনালোকে লাভ কৰিব তেওঁলোকে আমাৰ নডেল অফিচাৰসকলৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে আৰু আমাৰ ইনষ্টিটিউটটো বেলতলা বৰসজাই ভেটাপাৰাত আছে তেওঁলোকৰ কোনোবা ৰিলেটিভ বা নহ'লে তেওঁলোকৰ কোনোবা ঘৰৰ ওচৰৰ কোনোবা চিনাকি মানুহ থকা তেওঁলোক আহি জাষ্ট এখন তেওঁ যে পজিটিভ তেওঁলোকৰ কোনোবা এটা পজিটিভ ৰিপৰ্ট তেওঁলোক মানে আপোনাৰ RT-PCR ৰিপৰ্ট হ'ব পাৰে বা নহ'লে আপোনাৰ বেলেগ ৰিপৰ্টো আপুনি যিকোনো পজিটিভ ৰিপৰ্ট CT স্কেনৰ ৰিপৰ্ট থাকিলে যদিও সেইটোও হ'ব পাৰে আৰু তেওঁলোকৰ লক্ষণখিনিও যদি আপোনালোকৰ কোভিড টাইপ লাগিছে আজিকালিতো প্ৰায় সকলো মানুহে জানে তেওঁলোকৰ লক্ষণ যদি তেওঁলোকৰ কোভিড হৈছে তো সেই লক্ষণযুক্ত মানুহখিনি সকলোখিনিয়ে আপোনাৰ তেওঁলোকৰ এটা ID প্ৰুফ মেইনলি আপোনাৰ প্ৰেফাৰেবলি আধাৰ কাৰ্ডখন আনিলে আমাৰ সুবিধা হয় যদি কাৰোবাৰ আধাৰ কাৰ্ড নাই তেতিয়া তেওঁলোকে যিকোনো এখন গভৰ্ণমেণ্ট ID কাৰ্ড বা পেন কাৰ্ড লৈ আমাৰ ওচৰত আহিলে তেওঁলোকক এখন ফৰ্ম ফিল আপ কৰা যাব তো সেই ফৰ্মখন ফিল আপ কৰি আমি এটা এডিকুৱেট ডিষ্টেঞ্চ বা কোভিড প্ৰট'কল যিমানখিনি মেইনটেইন কৰিব লাগে সেইখিনি মেইনটেইন কৰি তেওঁলোকক আমি ঔষধ দিম আৰু সেই ঔষধখিনি দিয়াৰ পিছত তেওঁলোকক আমি 7 দিন 14 দিন আৰু 21 দিনৰ পিছত তেওঁলোকৰ কি ইম্প্ৰুভমেণ্ট হৈছে কি নাই হোৱা সেইখিনি আমি ফ'ল' আপ কৰিম হয় বিশেষকৈ আমি গুৱাহাটী মহানগৰৰ
প্ৰতিটো চুকে কোণে আমি কিছুমান কোঅৰ্ডিনেট বনোৱা হৈছে সেই কোঅৰ্ডিনেটৰৰ থ্ৰুদি আমি মেডিচিন ল'ব পাৰিব আৰু যিসকল কোনো ধৰণৰ কোঅৰ্ডিনেটৰ ওচৰত নাই তেখেতসকলে আমাৰ লগত যোগাযোগ কৰিলে আমি নিজে গৈ তেখেতসকলক তাতে মেডিচিন দি আহি আছোঁ এতিয়ালৈকে। আপোনালোকৰ যোগাযোগৰ তেনেকুৱা কিবা ৱেবছাইট বা নম্বৰ? ৱেবছাইট মানে নাম্বাৰ আছে, নাম্বাৰ ল'ব পাৰিব। হয়, নাম্বাৰ 8638221558 এই নম্বৰটোত যোগাযোগ কৰিলে আমি গৈ মেডিচিন দি থৈ আহিম। কিন্তু মেডিচিন দিয়াৰ আগত যিখিনি মানে দিব লাগিব ID প্ৰুফ আৰু যি পজিটিভ ৰিপৰ্টৰ সেইটো দিয়াৰ পিছত আমি মেডিচিনটো গৈ দি থৈ আহিম। আৰু আমাৰ সেই ঠাইত যদি কোঅৰ্ডিনেটৰক যদি আমি পাওঁ তেনেহ'লে কোঅৰ্ডিনেটৰে যেনেকৈ নহওক দি থৈ আহিব। ইতিমধ্যে দি আছোঁ আমি। যিহেতুকে অসমৰ ভিন্ন প্ৰান্তৰ যিসমূহ জিলা বা গাঁও আছে তাতো আপোনালোকে হয়, আমি ডিষ্ট্ৰিবিউশ্যন কৰিব, তাত আপোনালোকে কেনেকুৱা পদক্ষেপ? আমি প্ৰতিখন জিলাত আমি এই গুগল মিটৰ থ্ৰুদি আমি অলৰেডি কথা পাতি ক'ভিডৰ যিখিনি ডিষ্ট্ৰিবিউটৰ আমি টীম বনোৱা আছে সেই টীম অনুযায়ী যদি আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টেই হওক তাত বেছিকৈ হৈ আছে তো সেই ঠাইত যদি লিষ্ট আমি পাই যাওঁ, লিষ্ট পোৱাৰ পিছত যিখিনি ফৰ্মেলিটি আছে এই ফৰ্মেলিটি কৰাৰ পিছত আমি কুৰিয়াৰ যোগে আমি মেডিচিন তাত পঠাই দিয়াৰ ব্যৱস্থা কৰিছোঁ। শুনিলে আয়ুষ মন্ত্ৰালয়ৰ যি এই কেন্দ্ৰীয় আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠানৰ এই যি ঔষধ সেৱা ভাৰতীয়েও যোগান ধৰিব ৰাজ্যৰ ভিন্ন প্ৰান্তত, গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত সেৱা ভাৰতীয়েও যোগান ধৰিব। 8638221558 8638221558 এই নম্বৰত তেওঁলোকে যোগাযোগৰ আহ্বান জনাইছে। মই যদি সম্ভৱ হয় মই PCR টীমক পুনৰাই তেওঁলোকৰ মন্তব্য আকৌ এবাৰ দৰ্শকসকলৰ সুবিধাৰ্থে বজাই দিয়াৰ বাবে অনুৰোধ কৰিছোঁ। जैसा कि आप सभी जानते हैं कि ये कोरोना महामारी का सेकंड वेव काफ़ी ख़तरनाक हो रहा है और फैल भी ज़्यादा रहा है। तो इसको ध्यान में रखते हुए आयुष मिनिस्ट्री, भारत सरकार के आयुष मिनिस्ट्री ने हमारे आयुष 64 एक मेडिसिन लॉन्च किए हैं जिसको एसिम्प्टोमेटिक, जिसमें लक्षण नहीं होता, या माइल्ड या मॉडरेट ऐसे केस में ये घर में रहते हुए अगर उस मेडिसिन को दिया जाए तो ये मेडिसिन काफ़ी इफ़ेक्टिव है और वो जल्दी रिकवर हो जा रहा है। और जल्दी रिकवर हो जाने से उसको हॉस्पिटल या अगले स्टेज जैसे सीवियर कंडीशन से बच सकता है। হয়, বিশেষকৈ আমি গুৱাহাটী মহানগৰৰ প্ৰতিটো চুকে কোণে আমি কিছুমান কোঅৰ্ডিনেট বনোৱা হৈছে সেই কোঅৰ্ডিনেটৰৰ থ্ৰুদি আমি মেডিচিন ল'ব পাৰিব আৰু যিসকল কোনো ধৰণৰ কোঅৰ্ডিনেটৰ ওচৰত নাই তেখেতসকলে আমাৰ লগত যোগাযোগ কৰিলে আমি নিজে গৈ তেখেতসকলক তাতে মেডিচিন দি আহি আছোঁ এতিয়ালৈকে। আপোনালোকৰ যোগাযোগৰ তেনেকুৱা কিবা ৱেবছাইট বা নম্বৰ? ৱেবছাইট মানে নাম্বাৰ আছে, নাম্বাৰ ল'ব পাৰিব। হয়, নাম্বাৰ 8638221558 এই নম্বৰটোত যোগাযোগ কৰিলে আমি গৈ মেডিচিন দি থৈ আহিম। কিন্তু মেডিচিন দিয়াৰ আগত যিখিনি মানে দিব লাগিব ID প্ৰুফ আৰু যি পজিটিভ ৰিপৰ্টৰ সেইটো দিয়াৰ পিছত আমি মেডিচিনটো গৈ দি থৈ আহিম। আৰু আমাৰ সেই ঠাইত যদি কোঅৰ্ডিনেটৰক যদি আমি পাওঁ তেনেহ'লে কোঅৰ্ডিনেটৰে যেনেকৈ নহওক দি থৈ আহিব। ইতিমধ্যে দি আছোঁ আমি। যিহেতুকে অসমৰ ভিন্ন প্ৰান্তৰ যিসমূহ জিলা বা গাঁও আছে তাতো আপোনালোকে হয়, আমি ডিষ্ট্ৰিবিউশ্যন কৰিব, তাত আপোনালোকে কেনেকুৱা পদক্ষেপ? আমি প্ৰতিখন জিলাত আমি এই গুগল মিটৰ থ্ৰুদি আমি অলৰেডি কথা পাতি ক'ভিডৰ যিখিনি ডিষ্ট্ৰিবিউটৰ আমি টীম বনোৱা আছে সেই টীম অনুযায়ী যদি আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টেই হওক তাত বেছিকৈ হৈ আছে তো সেই ঠাইত যদি লিষ্ট আমি পাই যাওঁ, লিষ্ট পোৱাৰ পিছত যিখিনি ফৰ্মেলিটি আছে এই ফৰ্মেলিটি কৰাৰ পিছত আমি কুৰিয়াৰ যোগে আমি মেডিচিন তাত পঠাই দিয়াৰ ব্যৱস্থা কৰিছোঁ। আয়ুষ 64ৰ কথা গম পালে, আয়ুষ 64 আপুনি কেনেকৈ লাভ কৰিব সেইটোও গম পালে, সকলোৱে লাভ কৰিব পাৰিব। আৰু কেইটামান নীতি নিয়ম আছে, সেই নীতি নিয়মকেইটা আপুনি মানিব লাগিব। এচিম্পটমেটিক যিসকল ক'ভিড ৰোগী আছে তেওঁলোকক প্ৰকৃততে দিয়া হ'ব এই আয়ুষ 64। আয়ুষ 64 পাবলৈ আচলতে ইতিমধ্যে আমি দুবাৰকৈ তেওঁলোকে যি মন্তব্য কৰিছিল আপোনালোকক আমি শুনালোঁ। শেষত ইছান নিউজৰ আজি আমাৰ সময়ৰ অনুষ্ঠান, সেই সময়ৰ অনুষ্ঠানত আচলতে আমি যিখিনি গতানুগতিক আলোচনা কৰোঁ, বিভিন্ন প্ৰেক্ষাপটক লৈ পেলাই আলোচনা কৰোঁ, কিন্তু আজি আমি এইদৰেই কিছু সৰু সৰু কথা চিকিৎসকসকলে পোনপটীয়াকৈভাৱে আপোনালোকক কোৱা কথা, কিদৰে আয়ুষ মন্ত্ৰালয়ৰ আয়ুষ 64 আহিল, কেনেকৈ পাব, এই সন্দৰ্ভত আমি আপোনালোকক অৱগত কৰিলোঁ। কিন্তু ইছান নিউজৰ এই বিশেষ অনুষ্ঠান সমাৰোহৰ পৰা মই নয়নজ্যোতি শইকীয়াই বিদায় লোৱাৰ পূৰ্বে মই আপোনালোকলৈ আগবঢ়াইছোঁ আজি দেশৰ যি DRDO ডিফেন্স ৰিচাৰ্চ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন যি আছে সেই DRDOয়ে যি ক'ভিড প্ৰতিষেধক, যি ক'ভিডৰ ঔষধ আজি মুকলি কৰা হ'ল, সেই মুকলি কৰা সন্দৰ্ভত আমাৰ প্ৰতিবেদন আপোনালোকক আগবঢ়াই মই নয়নজ্যোতি শইকীয়াই ইছান নিউজৰ সমাৰোহৰ পৰা বিদায় লৈছোঁ। কৰোনা মহামাৰীৰ মাজত আশাৰ বতৰা মুকলি হ'ল কৰোনাৰ দৰৱ 2DG। দেশত কৰোনাৰ দ্বিতীয় লহৰৰ ভয়ংকৰ সংক্ৰমণ। প্ৰতিদিনেই ক'ভিডত আক্ৰান্ত হৈছে লক্ষাধিক লোক। নিতৌ সহস্ৰাধিক লোকে প্ৰাণ হেৰুৱাইছে
কাল কৰোণাত। ইয়াৰ মাজতেই কৰোণাত আক্ৰান্ত ৰোগীসকললৈ আহিছে এটা ভাল খবৰ। DRDOৱে কোভিড ৰোগীৰ বাবে মুকলি কৰিলে প্ৰথম বেটছৰ এণ্টি কোভিড মেডিচিন 2DG। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাক্তৰ হৰ্ষবৰ্ধনে মুকলি কৰিলে এই মেডিচিন। NMASৰ দ্বাৰা হায়দৰাবাদৰ ডাক্তৰ ৰেড্ডিলৈ প্ৰস্তুত কৰিছে 2DG গ্লুক'জ। উল্লেখ্য, ক্লিনিকেল ট্ৰায়েলৰ পাছত এই মেডিচিন জৰুৰী অৱস্থাত প্ৰয়োগৰ বাবে DRDOৱে অনুমতি প্ৰদান কৰে। পাউডাৰৰ আকাৰত উপলব্ধ হ'ব এই এণ্টি কোভিড মেডিচিন। 2DG গ্লুক'জ পানীৰ লগত মিহলাই খাব পাৰিব কোভিড ৰোগীয়ে। এই মেডিচিনে কোভিড ৰোগীৰ শৰীৰত অক্সিজেনৰ লেভেল স্থিৰ কৰি ৰাখিব। DRDOৰ মতে ক্লিনিকেল ট্ৰায়েলৰ পাছত যিসকল কোভিড ৰোগীক এই মেডিচিন প্ৰদান কৰা হৈছিল সেইসকলৰ RT-PCR ৰিপৰ্টত অতি শীঘ্ৰেই নিগেটিভ আহিছিল। নেশ্যনেল ডেস্ক, ঈশান নিউজ।